Hello everyone, স্বাগতম জনাইছো তোমালোকক নতুন এটা ক্লাছলৈ। আজি হ'ব তোমালোকৰ বাবে চেপ্টাৰ 11 টু লেকচাৰ নাম্বাৰ 2 যত আমি পঢ়িবলৈ গৈ আছো এক্সপেৰিমেন্টাল ষ্টাডি অফ ফটো ইলেক্ট্ৰিক ইফেক্ট। আগৰ ক্লাছটোত আমি ফটো ইলেক্ট্ৰিক ইফেক্টৰ ওপৰত পঢ়িছিলো। আমি এটা অলপমান ইন্ট্ৰোডাকচনৰ নিচিনা হৈছিল আগৰ ক্লাছটো যে ফটো ইলেক্ট্ৰিক ইফেক্ট মানে হয় কি আৰু সেই ফটো ইলেক্ট্ৰিক ইফেক্টৰ লগত ৰিলেটেড কেইটামান টাৰ্ম লাইক ইলেক্ট্ৰন ইমিশন বুলি ক'লে কি বুজা বা আমি ফ্ৰী ইলেক্ট্ৰন বুলি ক'লে কি বুজো এনেকুৱা ধৰণৰ কিছুমান কথা আমি আলোচনা কৰিছিলো। সো আজিৰ ক্লাছটোত আমি মেইনলি চাম এটা এক্সপেৰিমেন্টাল ষ্টাডি। তাৰ বাবে আমি এটা এক্সপেৰিমেন্টাল এৰেঞ্জমেন্ট ইয়াতে দেখুৱাম আৰু তাৰ পাছত তাৰ পৰা আমি কেইটামান বস্তুৰ বিষয়ে ইয়াত জানিম। কেইটামান নতুন টাৰ্ম যেনেকৈ এটা ধৰি লোৱা ইয়াতে আমি লিখি আছো যে এই টপিক কেইটাত যেটো হৈছে ফটো কাৰেন্ট। ফটো কাৰেন্ট মানে কি সেইটো আমি গম পাম। লগতে সেই ফটো কাৰেন্টটো কেনেকে ধৰণেৰে ডিপেন্ড কৰে। ইয়াতে ধৰিছা প্ৰথমটো মই টপিক যেটো লিখি ৰাখিছো যে ইফেক্ট অফ ইন্টেন্সিটি অন ফটো কাৰেন্ট। ফটো কাৰেন্ট মানে সোৱা তোমালোকে যেহেতু ফটো ইলেক্ট্ৰিক ইফেক্টৰ ওপৰত অলপমান আইডিয়া এটা আহিছে যে এইটো ধৰি লোৱা এটা মেটেল হয় সেই মেটেলটোৰ এই মেটেল সাৰফেস বুলি কম মই ইয়াত ইলেক্ট্ৰন আছে যিবিলাক ইলেক্ট্ৰনক মই ইজিলি ফ্ৰী কৰিব পাৰো আৰু যদি মই ইয়াত ৰেডিয়েশন ইনসিডেন্ট কৰাও এটা স্পেসিফিক ফ্ৰিকুৱেন্সি বা ফটোন অফ লাইট যদি ইনসিডেন্ট কৰাও তেতিয়া সেই ইলেক্ট্ৰনখিনি ইয়াৰ পৰা ফ্ৰী হ'ব পাৰে ইয়াৰ পৰা ইলেক্ট্ৰন ইমিশন হ'ব পাৰে এতিয়া সেই ইমিটেড ইলেক্ট্ৰনখিনি মই কেনেকৈ ইমিট কৰালো ইলেক্ট্ৰনখিনি ৰেডিয়েশন ইমিট কৰি এনেকুৱা ধৰণৰ ইমিটেড ইলেক্ট্ৰনৰ নামটো কি দিম মই ফটো ইলেক্ট্ৰন এতিয়া এই ইলেক্ট্ৰনখিনিৰ কাৰণে যদি কিবা এটা কাৰেন্ট পোৱা সেই কাৰেন্টৰ নামটো হ'ব ফটো কাৰেন্ট তাৰ মানে ফটো ইলেক্ট্ৰনৰ কাৰণে পোৱা কাৰেন্ট যাক আমি কি বুলি কম ফটো কাৰেন্ট সো আমি এক্সপেৰিমেন্টৰ পৰা চাম যে এই কাৰেন্টটো আমি কেনেকৈ জেনাৰেট কৰিব পাৰো আৰু তাৰ লগতে আমি এই কেইটা বস্তু আজি পঢ়িম কি সোৱা যে ইফেক্ট অফ ইন্টেন্সিটি অন ফটো কাৰেন্ট ধৰি লোৱা এই যিকিটা ইমিশন ইলেক্ট্ৰন বা ইলেক্ট্ৰন ইমিশনৰ ফলত যিকিটা তোমালোকে ফটো ইলেক্ট্ৰন পাইছা সেই ফটো ইলেক্ট্ৰন কেইটাই যেটো ফটো কাৰেন্ট প্ৰডিউস কৰিব এই ইন্টেন্সিটিটো বহালে বা কমালে সেই ফটো কাৰেন্টৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব বা কেনেকৈ ডিপেন্ড কৰিব সেই ফটো কাৰেন্টটো ইয়াৰ ইন্টেন্সিটিটোৰ ওপৰত দেন ইফেক্ট অফ পটেনশিয়াল অন ফটো কাৰেন্ট পটেনশিয়াল অন ফটো কাৰেন্ট এই যিখিনি ফটো ইলেক্ট্ৰন আছে সেই ফটো ইলেক্ট্ৰনখিনিৰ কাৰণে যেটো মই ফটো কাৰেন্ট পাম সেই ফটো কাৰেন্টটো পটেনশিয়াল ডিফাৰেন্সৰ ওপৰত কেনেকৈ ডিপেন্ড কৰিব সেইটো কিন্তু তোমালোকে এই ডায়াগ্ৰামটোত দেখি নাপাবা এতিয়া যাৰ কাৰণে আমি সেই এক্সপেৰিমেন্টাল এৰেঞ্জমেন্টটো ড্ৰ কৰিব লাগিব হেতু আমি তেতিয়া বুজিম থাৰ্ড পইণ্টলৈ আহা ষ্টপিং পটেনশিয়াল এটো আমি বুজিব লাগিব এক্সপেৰিমেন্টৰ পৰা এন্ড লাষ্টলি ইফেক্ট অফ ফ্ৰিকুৱেন্সি অন ফটো কাৰেন্ট তাৰ মানে এই ফটো ইলেক্ট্ৰনখিনিৰ কাৰণে যেটো আমি ফটো কাৰেন্ট পাম সেই ফটো কাৰেন্টটো এই ইনসিডেন্ট কৰোৱা যিখিনি আমাৰ ইনসিডেন্ট টু ৰেডিয়েশন সেই ৰেডিয়েশনটোৰ ফ্ৰিকুৱেন্সিৰ ওপৰত কেনেকৈ ডিপেন্ড কৰে এই দুটা পইণ্ট তোমালোকে ইয়াতে অলপমান বুজিব পাৰা যে কিহৰ কথা একচুয়ালি পঢ়িবলৈ গৈ আছো যে এই ইলেক্ট্ৰনখিনিৰ কাৰণে অৰ্থাৎ ফটো ইলেক্ট্ৰনখিনিৰ কাৰণে যেটো আমি কাৰেন্ট পাম যাক কম ফটো কাৰেন্ট এই লাইটটো যেটো ইয়াত ইনসিডেন্ট কৰাইছা বা ৰেডিয়েশনটো যেটো ইনসিডেন্ট কৰাইছা তাৰ ইন্টেন্সিটিটোৰ ওপৰত কেনেকৈ ডিপেন্ড কৰিব ইন্টেন্সিটি বেছি হলে ফটো কাৰেন্টটো বাঢ়িব নে কমিব আৰু লগতে এই ইনসিডেন্ট কৰা লাইটটোৰ ফ্ৰিকুৱেন্সিটো বহালে বা কমালে ফটো কাৰেন্টটো বাঢ়িব নে কমিব এইখিনি বস্তু আমি এই ডিসকাস কৰিম এই গুটেই আজিৰ ক্লাছটোত আমি মেইনলি এইকিটা বস্তু ডিসকাস কৰিম ঠিক আছে সো আমি আৰম্ভ কৰি দিও ক্লাছটো প্ৰথমতে মই ড্ৰ কৰি লম আমাৰ এক্সপেৰিমেন্টাল এৰেঞ্জমেন্টটো মোক লাগিব এটা ইভাকুৱেটেড গ্লাছ টিউব তাৰ মানে কিনো তাৰ মানে এনেকুৱা গ্লাছ টিউব যেটো গ্লাছ টিউবৰ ভিতৰত কোনো এয়াৰ শেয়াৰ নাই হেখিনি আমি উলিয়াই পেলাইছো ভেকুৱাম চেম্বাৰ নিচিনা হৈ আছে তাৰ মানে এটো কি হয় এটা ইভাকুৱেটেড গ্লাছৰ এটা টিউব গ্লাছ টিউব ঠিক আছে আৰু ইয়াৰ ভিতৰত মই দুটা মেটেল প্লেট ৰাখি ললো ইয়াৰ নামটো দিলো মই সি আৰু ইয়াৰ নামটো দিলো মই এ দুটা মেটেলৰ প্লেট আছে একদম সিম্পল কথা গ্লাছৰ এটা টিউব যাৰ ভিতৰত কোনো এয়াৰ শেয়াৰ নাই তাক ভেকুৱাম চেম্বাৰ নিচিনা বনাই লোৱা হৈছে তাৰ ভিতৰত দুটা প্লেট ৰাখিছো এটো সি এটো এ সি মানে হৈছে এটো এটা কেথডৰ নিচিনা এই কাম কৰিব আৰু এ ই এটা এনোডৰ নিচিনা কাম কৰিব দুটা ইলেক্ট্ৰডৰ নিচিনা আমি বিহেভ কৰোঁ এই মেটেল প্লেট কিটা ই এটা কেথডৰ নিচিনা ই এটা এনোডৰ নিচিনা ইয়াৰ পৰা ইলেক্ট্ৰন ইমিশন হ'ব আৰু এই এনোডটোৱে ইলেক্ট্ৰন বিলাক কালেক্ট কৰিব ইয়াত কালেক্টৰটোক মই কি হিচাপে ধৰিছো এনোড আৰু যেটোৱে ইমিট কৰিব যেটো প্লেটে ইলেক্ট্ৰন বিলাক ইমিট কৰিব ওকে ইয়াৰ পৰা মানে ইলেক্ট্ৰন বিলাক পঠাই থাকিব আৰু ই ধৰি থাকিব এনেকুৱা হৈ আছে সো ই এটা ইমিটাৰ নিচিনা হৈ আছে ইয়াক মই কি হিচাপে ধৰি লৈছো ইয়াতে
এজ এ কেথড এতিয়া কথা হ'ল ইয়াৰ লগত আৰু ইয়াৰ লগত এক্সটাৰ্নেলি মই এটা সাৰ্কিট এনে ধৰণেৰে কানেক্ট কৰিম ইয়াতে মই লগাই ৰাখিছো এটা মাইক্ৰো এমিটাৰ যাতে মই কাৰেন্টটো মেজাৰ কৰিব পাৰো যেহেতু মই ফটো কাৰেন্টে ইয়াত পামগে তোমালোকে এটা লাষ্টত দেখিবা সো হে কাৰেন্টটো মেজাৰ কৰিবৰ বাবে মই সিৰিজত এটা মাইক্ৰো এমিটাৰ লগাই লৈছো তোমালোকে জানা কাৰেন্ট মেজাৰ কৰিবৰ বাবে যেটো এমিটাৰ ইউজ কৰো হেতু কেনেকৈ আমি কানেক্ট কৰো সিৰিজত সো মাইক্ৰো এমিটাৰও আমি কেনেকৈ কানেক্ট কৰিম সিৰিজত আলটিমেটলি এটো এটা এমিটাৰে হয় সো এতিয়া কি হ'ল ইয়াৰ লগত মই এনে ধৰণেৰে এটা বেটাৰী দেখাইছো আৰু বেটাৰীটোত মই এটা ৰিওষ্টেটৰ সৈতে কানেক্ট কৰিছো যাতে মই বেটাৰীটোৰ পটেনশিয়ালটো যাতে মই চেঞ্জ কৰি থাকিব পাৰো ভেৰিয়েবল পটেনশিয়ালৰ যাতে এটা বেটাৰী মই ইয়াত বনাব পাৰো ওকে সো তাক মই সিম্পলি এনেকে ধৰণেৰে দেখাব পাৰো এটা কথা হল কি যে ইয়াত মই এটা ৰাস্তা ৰাখিম এনেকে ধৰণেৰে এইটো আৰু এই ৰাস্তাটো এনে ধৰণে সিল কৰা হৈছে এখন উইন্ডোৰ নিচিনা হৈ আছে এখন খিৰিকিৰ নিচিনা কিহৰ কোৱাৰ্টজ গ্লাছৰ এটা উইন্ডোৰ নিচিনা হৈ আছে বা এটা কোৱাৰ্টজ উইন্ডো বুলি ক'ব পাৰো মই কোৱাৰ্টজ গ্লাছৰ এটা উইন্ডো তা মানে এইটো কিহৰ কাৰণে ইউজ হ'ব যে এটা সোর্স আছে সোর্স মিন্স কি ধৰিলোৱা জোৰ পৰা লাইটটো আহিব পাৰে সো বা ৰেডিয়েশন যাৰ পৰা আমি পাব পাৰো এটা সোর্স তাৰ পৰা এয়া ৰেডিয়েশন আহিছে ৰেডিয়েশন মানে কিনো তাৰ মানে ইলেক্ট্ৰোমেগনেটিক ওয়েভ সো হে ইলেক্ট্ৰোমেগনেটিক ওয়েভ আহিছে সো এক্সপেৰিমেন্টটো মই এনেকুৱাকৈ কৰিছো যে হে ইলেক্ট্ৰোমেগনেটিক ওয়েভ আনি বা ৰেডিয়েশন আনি এটা সোর্সৰ পৰা মই কোট ইনসিডেন্ট কৰাইছো এই যেটো আমাৰ মেটেল প্লেট আছে যেটো ইমিটাৰ হিচাপে ইউজ কৰিছো বা যাক মই কেথড বুলি কৈছো ওকে হে মেটেল প্লেটটোত ইনসিডেন্ট হ'বলৈ দিছো সোর্সৰ পৰা অহা ইলেক্ট্ৰোমেগনেটিক ওয়েভ বা ৰেডিয়েশন তাৰ মানে লাইট আহিছে ফোটন অফ এনাৰ্জি আহিছে আমি যদি এনাৰ্জিৰ টাৰ্মছত ক'বলৈ যাও ফোটন অফ এনাৰ্জি আৰু মই কৈছিলো লাষ্ট ক্লাছটোত যে ফোটন অফ এনাৰ্জি মানে কি এক্সকিউজ মি ফোটন অফ এনাৰ্জি মানে কি প্যাকেজ অফ এনাৰ্জি বিলাক তাৰ মানে লাইটৰ ইলেক্ট্ৰোমেগনেটিক ওয়েভ মিন্স লাইট আৰু হে ইলেক্ট্ৰোমেগনেটিক ওয়েভত যেটো এনাৰ্জি ট্ৰান্সফাৰ হয় হে এনাৰ্জিটো কেনেকৈ ট্ৰান্সফাৰ হয় পেকেট হিচাপে ট্ৰান্সফাৰ হয় আৰু প্ৰতিটোক মই কি বুলি ক'ব পাৰো এটা ফোটন অফ এনাৰ্জি বুলি ক'ব পাৰো সো আমি এটা পাৰ্টিকল হিচাপে তাক ধৰি ল'ব পাৰো তাৰ মানে ফোটন পাৰ্টিকল বুলি আমি কওঁ হয়নে সো হে পেকেট এটা এনাৰ্জি এনেকে ধৰণেৰে ইয়াত আহি ইয়াত ইনসিডেন্ট হৈ আছে আৰু তেতিয়া কি হ'ব ইয়াৰ পৰা যেতিয়া আমি জানো ন ফটো ইলেক্ট্ৰিক ইমিশনত কি হয় যে যেতিয়া ৰেডিয়েশন আহি পৰে মেটেল প্লেটত তেতিয়া সাৰফেসৰ পৰা ইলেক্ট্ৰন ইমিট হয় সোৱা ইয়াত ইলেক্ট্ৰন ইমিট হ'ব ইলেক্ট্ৰন বিলাক এফালে গতি কৰিব এয়া তাৰমানে এই এক্সপেৰিমেন্টটো দেখিছা আমি এক্সপেৰিমেন্টটো কৰোতে কাৰ হেল্প লৈছো আমি ফটো ইলেক্ট্ৰিক ইফেক্টৰ হেল্প লৈছো হে কাৰণে এটো হৈছে এটা এক্সপেৰিমেন্টাল ষ্টাডি অফ ফটো ইলেক্ট্ৰিক ইফেক্ট হে ফটো ইলেক্ট্ৰিক যেটো আমাৰ ইফেক্ট আছে তাৰ বাবে আমি কি ৰিজাল্ট তাৰ পৰা পাব পাৰো তাৰ মানে এই এক্সপেৰিমেন্টৰ পৰা আমি হেতু গম পাম যেটো ফেনোমেনাৰ আমি হেল্প লৈছো হেতু কি ফটো ইলেক্ট্ৰিক ইফেক্ট ওকে সো ইয়াৰ পৰা ৰেডিয়েশন আহি পৰিলে এই মেটেল প্লেটটোত লগালগ তাৰ পৰা কি হল ইলেক্ট্ৰনৰ ইমিট হল কিন্তু তোমালোকে এটা কথাটো জানা যে এই ইনসিডেন্ট হোৱা যেটো ৰেডিয়েশন তাৰ এটা মিনিমাম ফ্ৰিকোয়েন্সি এট লিষ্ট থাকিব লাগিব কিয়নো ফ্ৰিকোয়েন্সি E = h nu অৰ্থাৎ এনাৰ্জিটো ডিপেন্ড কৰি আছে ফ্ৰিকোয়েন্সিৰ লগত মিনিমাম এনাৰ্জিৰ ইয়াত ৰেডিয়েশন ইনসিডেন্ট হলেহে কিন্তু ইয়াৰ পৰা ইলেক্ট্ৰন ইমিশন হ'ব হেতুটো তোমালোকে জানা আচ্ছা মই ইয়াতে এটা বস্তু তোমালোকক কৈ নগলো এতিয়া কৈ দিলো বুজি পাবা বাৰু যে ইয়াত যে মই দেখালো যে ইয়াৰ পৰা ইলেক্ট্ৰন বিলাক ইমিট হ'ব এটা ইলেক্ট্ৰন বিলাক ইমিট হৈ এইটো প্লেটৰ ফালেনো এনেকৈ কেলে গুচি গল কিয়নো সোৱা এই বেটাৰীটোৰ পজিটিভ টাৰ্মিনেলটো মই কোড কানেক্ট কৰি ৰাখিছো এই প্লেটটোৰ লগত অৰ্থাৎ এই প্লেটটো পজিটিভলি চাৰ্জ নিচিনা হৈ আছে আৰু এই প্লেটটো নেগেটিভলি চাৰ্জ নিচিনা হৈ আছে গতিকে যিবিলাক মানে ইমিটেড যিবিলাক ইলেক্ট্ৰন হ'ব সেইবিলাকক এই প্লেটটোৱে কি কৰিব ৰিপেল কৰিব আৰু এই পজিটিভ প্লেটটোৱে তাৰ নিজৰ ফালে এট্ৰেক্ট কৰিব আৰু সেই কাৰণে ইলেক্ট্ৰন বিলাক কি হ'ব এই ফালৰ পৰা এই ফাললে মুভ কৰিব এটা ইলেক্ট্ৰন বিলাক ইয়াতে ৰৈ থাকিব নেকি নাথাকে ইলেক্ট্ৰন বিলাকে এই সাৰ্কিটটোত এনেকে ধৰণেৰে মুভ কৰিব এনেকে ধৰণে ইয়াত সাৰ্কুলেট হৈ থাকিব ইয়াৰ পৰা ইলেক্ট্ৰন খিনি ইয়ালে গল তাৰ পিছত আকৌ সেই পজিটিভ প্লেটটো টানিলে ইলেক্ট্ৰন বিলাক এনেকে মুভ কৰিলে সো এনেকে ইলেক্ট্ৰন বিলাক ইয়াত কি হ'ব গতি কৰি থাকিব এই ইলেক্ট্ৰন বিলাক কেনেকুৱা ইলেক্ট্ৰন এই ইলেক্ট্ৰন বিলাক ইমিট হোৱা ইলেক্ট্ৰন কোনে ইমিট কৰিছে ৰেডিয়েশনে ইমিট কৰিছে ওকে ইয়াৰ পৰা ইলেক্ট্ৰন বিলাক গৈ যেটা ইয়াত পাবগে আকৌ সেই ইলেক্ট্ৰন খিনিক ৰেডিয়েশনে আকৌ এনাৰ্জি দি ঠেলি পঠাই দিব মনতে এটা কোৱেশ্চন আহিব পাৰে যে ইয়াতটো কোনো ধৰণৰ ইয়াত কণ্ডাক্টৰ নাছিল ইলেক্ট্ৰন বিলাক কেনেকৈ ট্ৰেভেল কৰিছে এই ইলেক্ট্ৰন খিনি তাৰ মানে ফ্ৰী স্পেচতে ট্ৰেভেল কৰিছে
কোনে ট্ৰেভেল কৰাইছে কি 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 এনাৰ্জি লৈ হি ট্ৰেভেল কৰিছে কাইনেটিক এনাৰ্জি কোৰ পৰা পালে সেই কাইনেটিক এনাৰ্জি এই ৰেডিয়েচনে যে তাক এনাৰ্জি দিলে ধৰি লোৱা ইয়াতে এটা মাৰ্বলৰ গুটি ৰৈ আছে তুমি বেলেগ এটা মাৰ্বলৰ গুটি লৈ যদি তাক মাৰি দিয়া তেতিয়া মাৰ্বলৰ গুটিটো আগলৈ নাযাব জানো অবভিয়াছ কথা ইয়াতে ইলেক্ট্ৰন এখিনি ধুনীয়াকৈ ৰৈ আছিল ওকে সাৰফেসত থকা ইলেক্ট্ৰন তাহাতক যদি এনাৰ্জি দি প্লানি খুন্দিয়াই দিয়া হয় তেতিয়া হলে তাহাতি কি কৰিব সাৰফেসটোৰ পৰা ওলাই গুচি যাব তাৰমানে আৰু তাহাতক কোনফালে টানি লৈ গৈছে এইফালে কোনে টানি লৈ গৈছে এই মেটেল প্লেটটোৱে বিকজ ই পজিটিভলি চাৰ্জ হৈ আছে এই গোটেই চেপ্টাৰটোত আমি যে পঢ়ি আছো এতিয়া ডুৱেল নেচাৰ অফ মেটাৰ তাতে আমি প্ৰথমতে কোনটো বস্তুৰ কথা পঢ়ি আছো প্ৰথমতে আমি ডুৱেল নেচাৰ অফ ৰেডিয়েচন পঢ়ি আছো ৰেডিয়েচন এণ্ড মেটাৰ মেটাৰলৈ আমি যোৱাই নাই এতিয়ালৈকে ৰেডিয়েচনৰ ডুৱেল নেচাৰ বুলি ক'লে আমি কি বুজি পাম আগলৈকে যে গম পাই আছিলো ৱেভ বুলি এতিয়া আমি এটো চেপ্টাৰত গম পাম যে ৱেভ নহয় হি পাৰ্টিকুল হয় তো পাৰ্টিকুল হয় বুলি কেনেকৈ প্ৰুফ এটো এটা প্ৰুফ হয় যে ই পাৰ্টিকুল হয় কেনেকৈ তোমালোকে ভাবাচোন ইয়াৰ পৰা যদি ইলেক্ট্ৰন এটা নিজে নিজে ইয়াৰ পৰা ওলাই যাবলৈ হয় তাৰ মানে ইয়াত কিবা এটা বস্তু আহি খুন্দিয়াবহি লাগিব হেতু ৱেভ হলে নহব হেতু পাৰ্টিকুল লাইক সামথিং হ'ব লাগিব তোমালোকে ভাবা মাৰ্বলৰ গুটিটোক মাৰ্বলৰ গুটি এটা খুন্দিয়াই দিলে হি কি হ'ব হি এই নিজৰ জায়গাৰ পৰা হি ডিসপ্লেস হৈ আতৰি গুচি যাব তাৰ পৰা সো ইয়াত যদি লাইটটোৱে আহি খুন্দিয়াইছে খুন্দিওৱাৰ বাবে ইলেক্ট্ৰনটো আতৰি গৈছে তাৰ মানে লাইটটো কেনেকুৱা নিচিনা হৈ আছে ইমাজিন কৰাচোন এই মাৰ্বলৰ গুটিটোৰ নিচিনা হৈ আছে নেকি লাইটটো তাৰ মানে কিবা এটা পাৰ্টিকুলৰ নিচিনা হৈ আছে কি পাৰ্টিকুল ফটোন পাৰ্টিকুলৰ নিচিনা হৈ আছে বুজি পাইছা পেকেজ অফ এনাৰ্জি সো সেই লাইটটোক মই হেকানে পাৰ্টিকুল নিচিনা ট্ৰিট কৰিব পাৰো বুলি যে আমি এই চেপ্টাৰটোত পঢ়িছো হেকানে পঢ়িছো যেহেতু লাইট ইনসিডেন্ট হোৱাৰ কাৰণে ইলেক্ট্ৰন ইমিট হৈছে মিন্স লাইটটো এটা পাৰ্টিকুলৰ নিচিনা হ'বই লাগিব তাৰ মানে নহলে লাইটটোৱে ইলেক্ট্ৰন ইমিট কৰাব নোৱাৰে বুজি পাইছা কথাটো সো ঠিক আছে সো এতিয়া আমি এখিলনেকে এটা কথা গম পালো নেকি যে ইলেক্ট্ৰন বিলাক ইমিট হৈছে সেই ইলেক্ট্ৰন বিলাক ই কালেক্ট কৰি এনেকে ধৰণেৰে ইয়াত ফ্লো কৰাইছে গতিকে ইলেক্ট্ৰনৰ এটা ফ্লো ইয়াত হৈ আছে আৰু এই ইলেক্ট্ৰন বিলাক কেনেকে জেনাৰেট হোৱা ইলেক্ট্ৰন ফটো ইলেক্ট্ৰিক ইমিজনৰ বাবে অৰ্থাৎ এইবিলাক হৈছে ফটো ইলেক্ট্ৰন যিবিলাক ইলেক্ট্ৰনে ইয়াত মুভ কৰি আছে সেইবিলাক হৈছে ফটো ইলেক্ট্ৰন গতিকে ফটো ইলেক্ট্ৰনৰ বাবে তোমালোকে ইয়াত এটা কাৰেন্ট পাবা আৰু সেই কাৰেন্টৰ নামটো দিবা ফটো কাৰেন্ট যদি ফটো ইলেক্ট্ৰন বিলাকে এইটো ডিৰেকচনত ট্ৰেভেল কৰে তেতিয়াহলে ফটো কাৰেন্টৰ ডিৰেকচন কি হ'ব অপোজিট ডিৰেকচন ইলেক্ট্ৰনে যেটো ডিৰেকচনত ফ্লো কৰিব তাৰ অপোজিট ডিৰেকচনত তোমালোকে কি পাবা এটা ফটো কাৰেন্ট পাবা ওকে এটো ধৰিলো আই ফটো কাৰেন্ট আৰু হে কাৰেন্টটো খুব এটা স্মল কাৰেন্ট হ'ব যাক আমি এমিটাৰৰ দ্বাৰা নহয় মাইক্ৰো এমিটাৰৰ দ্বাৰা মেজাৰ কৰিম হেকানে ইয়াত এটা মাইক্ৰো এমিটাৰ কানেক্ট কৰিছো ঠিক আছে সো এটোই হল কনসেপ্ট অফ ফটো কাৰেন্ট ঠিক আছে এতিয়া আমি এটা বস্তু ইয়াতে চাব লাগে প্ৰথম টপিকটো ইফেক্ট অফ ইন্টেন্সিটি অন ফটো কাৰেন্ট ইয়াত যদি মই লাইটটোৰ ইন্টেন্সিটি বহাও তেতিয়া ফটো কাৰেন্টৰ ওপৰত কেনেকুৱা ইফেক্ট পৰিব সোৱা প্ৰথমতে আমি এটা বস্তু জানিব লাগিব যে ইন্টেন্সিটি অফ লাইট মানে কি হয় ইন্টেন্সিটি মানে কিহৰ কথা ক'ব বিচাৰা হৈছে পাৰ ইউনিট এৰিয়াৰ মাজেৰে কিমান লাইট পাৰ হৈ গৈছে কিমান লাইটৰ এনাৰ্জি পাৰ হৈ গৈছে তাক কোৱা হ'ব ইন্টেন্সিটি অফ লাইট ধৰি লোৱা এটো এটা এৰিয়া এই এৰিয়াটোৰ মাজেৰে মই কলো যে ফটোন অফ এনাৰ্জি এনেকে ধৰণেৰে দেখাইছো যদি মই পাৰ্টিকুল হিচাপে ধৰি লও ফটোনটোক যে দুটা ফটোন অফ এনাৰ্জি পাৰ হৈ গৈছে তাৰমানে দুটা পেকেজ অফ এনাৰ্জি পাৰ হৈ গৈছে তাৰ পিছত মই কলো এটো এটা সেম এৰিয়া যিমানটো এৰিয়া আছিল হিমানটো এৰিয়া কিন্তু ইয়াৰ মাজেৰে এবাৰ পাৰ হৈ গৈছে ফটোন অফ এনাৰ্জি তিনটা ফটোন পাৰ্টিকুল পাৰ হৈ গৈছে যেহেতু মই ফটোনটো পাৰ্টিকুল বুলি কওঁ সো তিনটা ফটোন পাৰ্টিকুল পাৰ হৈ গৈছে তাৰমানে ইয়াৰ ক্ষেত্ৰত ইন্টেন্সিটিটো কাৰ ক্ষেত্ৰত বেছি হ'ব এই কেছটোত বেছি হ'ব ইউনিট এৰিয়াৰ মাজেৰে যেতিয়া তুমি নাম্বাৰ অফ ফটোন কিমান পাৰ হৈ গৈছে যদি মেজাৰ কৰা হেতুৱে তোমাক কি দিব ইন্টেন্সিটি অফ লাইট আৰু লাইট মানে ফটোন অফ এনাৰ্জি ওকে সো এই দুইটা ক্ষেত্ৰত তোমালোকে এটা কথা গম পালা যে ইন্টেন্সিটিটো এই কেছটোত বেছি হ'ব ঠিক আছে সো ইন্টেন্সিটি মানে হেতুৱে যে পাৰ ইউনিট এৰিয়াৰ মাজেৰে কিমান নাম্বাৰ অফ ফটোন তাত পাৰ হৈ গৈছে এতিয়া ধৰি লোৱা মই ইয়াত ইন্টেন্সিটি বহাই দিলো ইট মিন্স মই ইয়াত কি কৰিলো ইট মিন্স মই পাৰ ইউনিট এৰিয়াত এবাৰ বেছিকে ইয়াত ফটোন অফ এনাৰ্জি ইনসিডেন্ট কৰাইছো তাৰ মানে তোমালোকে এনেকুৱা ধৰণেৰে ভাবি লোৱা এই কথাটো অলপমান আমাৰ ডেইলি লাইফৰ এক্সাম্পলৰ লগত ৰিলেট কৰিলে তোমালোকৰ এটো বস্তু বুজিবলৈ ভাল হ'ব দেই তোমালোকে হৰতে খেলিছিলা নে নাই খেলা তোমালোকে নাই খেলা ইমান বাট আমি খেলিছিলো মাৰ্বল গুটি খেলিছিলো হৰতে ঠিক আছে মাৰ্বল গুটি খেলুতে তাত বঙালী গেজু বুলি এটা খেল আছিল মাৰ্বল গুটি কি কৰা হয় এনেকে কেবাটাও মাৰ্বল একেটা লাইনত এনেকে ধৰণেৰে পাতি লোৱা হয় এনেকে কেবাটাও মাৰ্বল একেটা লাইনত পাতি লোৱা হয় ঠিক আছে এটো নামটো আছিল বঙালী গেজু দেই তাৰ পিছত কি কৰা হয় এটা মাৰ্বল লৈ
এটা মাৰ্বল লৈ এনেকৈ মাৰি পঠোৱা হয় আৰু কি কৰা হয় এনেকৈ এটা বক্স থাকে এনেকৈ এটা বক্স থাকে আৰু সেই বক্সটোৰ পৰা সেই মাৰ্বলটো কোনোবা এটা মাৰ্বলক টকৰিয়াই মাৰ্বলটো বাহিৰলৈ উলিয়াব লাগে তাৰমানে তেতিয়া আকৌ সেকেন্ড এটা চান্স পায় যদি মই সাপোজ এনেকৈ এটা মাৰ্বল লৈ মাৰি দিলো কেৰমৰ ষ্ট্ৰাইকটোৰ নিচিনা তাৰমানে সো মাৰি দিলো এটা মাৰ্বল নক আউট হৈ গৈছে গ'লে বাকচটোৰ পৰা ওলাই গৈছে গ'ল তেতিয়া মই আৰু এটা চান্স পাম যে মই আৰু এবাৰ মাৰিবলৈ পাম আৰু যিমানটা মাৰ্বল মই উলিয়াব পাৰিম সিমানটা মোৰ পকেটত সোমাব তাৰমানে বুজি পাইছা সো এতিয়া কথাটো হ'ল সাপোজ মই এটা মাৰ্বল মাৰি দিলো ঠিক আছে এটা মাৰ্বল মাৰি দিলো আৰু মই ধৰি লোৱা এনেকুৱাকৈ মাৰিলো যাতে একদম এই মাৰ্বলটোৰ পুনে পুনে মাৰি দিলো কি হ'ব সেই মাৰ্বলটোক নক আউট কৰি দিব মই যদি দুটা মাৰ্বল মাৰি দিওঁ তেতিয়া হলে এই মাৰ্বলটোৰ পুনে পুনেও এটা মাৰি দিলো তেতিয়া দুটা মাৰ্বল নক আউট হৈ যাব একেটা টাইমতে মই যদি তিনটা মাৰ্বল মাৰি দিওঁ তিনটা মই যদি চাৰিটা মাৰি দিওঁ চাৰিটা তাৰমানে কি গম পাইছা মই যিমান সংখ্যক বেছিকৈ মাৰ্বল মাৰি পঠাওঁ সিমানেই বেছিকৈ ইয়াৰ পৰা কি হ'ব ইয়াত পাতি থোৱা মাৰ্বলকেইটা তাৰ পৰা নক আউট হ'ব তাৰমানে সো মই যদি পাৰ ইউনিট এৰিয়াৰ মাজেৰে দুটা ফটন পেলাইছোঁ আৰু একেটা ক্ষেত্ৰতে একেটা টাইমতে মই যদি তিনটা ফটন পেলাইছোঁ তেতিয়া কি হ'ব তিনটা ফটনে তিনটা ইলেক্ট্ৰন ইমিট কৰাব যদি মই দুটা ফটন যদি মই ইয়াত পাৰ কৰাই পঠাওঁ তেতিয়াহ'লে দুটা ইলেক্ট্ৰন ইমিট কৰাব তাৰমানে মই যদি ইয়াত ইনচিডেণ্ট লাইটটোৰ ইণ্টেনচিটি বহাওঁ ইট মিনছ কি পাৰ ইউনিট এৰিয়াৰ মাজেৰে মই নাম্বাৰ অফ ফটন বহাইছোঁ ইট মিনছ ইয়াত ইমিটেড ইলেক্ট্ৰনৰ নাম্বাৰ বেছি হ'ব নেকি য়েছ মই যদি কেনেবাকৈ ইয়াত ইণ্টেনচিটি বহাওঁ তেতিয়াহ'লে ইমিটেড ইলেক্ট্ৰনৰ নাম্বাৰটো বেছি হ'ব এই কেছটোৰ নিচিনা বুজি পাইছা আৰু যদি মই ইয়াত ইণ্টেনচিটিটো কমাওঁ তাৰমানে কি হ'ব তাৰমানে ইয়াত কম সংখ্যক ফটন আহি পেলানি পৰিবহি গতিকে ইমিটেড ইলেক্ট্ৰনৰ নাম্বাৰটো কম হ'ব তাৰমানে অৰ্থাৎ মই এটা কথা গম পালোঁ যে ইয়াৰ পৰা যে ইলেক্ট্ৰনবিলাক ইমিট হৈছে ওলাই গৈছে সেইটো মই বঢ়াব পাৰোঁ যদি মই ইণ্টেনচিটি বঢ়াওঁ সেইটো মই কমাব পাৰোঁ যদি মই ইণ্টেনচিটিটো কমাই দিওঁ এতিয়া যদি তোমালোকে যদি ভাবা যে ইয়াত মই ইণ্টেনচিটিটো বঢ়াই দিলোঁ গতিকে বেছি নাম্বাৰ অফ ইলেক্ট্ৰন মানে মোৰ নাম্বাৰ অফ ইলেক্ট্ৰন কি হ'ব ইয়াত ইমিট হ'ব আৰু সেই ইমিট হোৱা ইলেক্ট্ৰনবিলাক ই কালেক্ট কৰি এফালে এনেকৈ ফ্ল' কৰাব যদি বেছিকৈ ইমিট কৰে বেছি নাম্বাৰ অফ ফটো ইলেক্ট্ৰন এফালে কি হ'ব সাৰ্কুলেট হ'ব আৰু তেতিয়া ফটো কাৰেণ্টটো অবভিয়াছলি বাঢ়ি যাব তাৰমানে কি গম পালা তাৰমানে গম পালা নেকি যে ইণ্টেনচিটি বঢ়ালে ফটো কাৰেণ্টটো বাঢ়িব yes or no yes ইণ্টেনচিটি যদি বঢ়োৱা বেছিকৈ ইলেক্ট্ৰন ইমিট হ'ব অৰ্থাৎ ফটো ইলেক্ট্ৰন বেছিকৈ পাবা ফটো ইলেক্ট্ৰনে বেছিকৈ ফ্ল' কৰিব ফটো কাৰেণ্টটো বেছিকৈ পাবা যদি ইণ্টেনচিটি কমোৱা ফটো ইলেক্ট্ৰন কম হ'ব ফটো ইলেক্ট্ৰন যেতিয়া কমকৈ ইয়াত মুভ কৰিব তেতিয়া কি হ'ব ফটো কাৰেণ্টটো কমকৈ পাবা তাৰমানে মই এটা কথা ইয়াতে গম পালোঁ কি মই এটা গ্ৰাফৰ দ্বাৰা যদি তোমালোকক দেখাবলৈ যাওঁ ঠিক আছে মই ডাইৰেক্টলি এনেকৈ ধৰণে যদি লিখোঁ চোৱা যে কাৰেণ্টটো directly proportional to the intensity তাৰমানে intensity so এনেকুৱা ধৰণৰ এটা গ্ৰাফ হ'ব directly proportional গ্ৰাফটো কেনেকুৱা হয় ধৰি লোৱা এফালে আছে দেই yes এফালে মই কাৰেণ্টটো দেখাইছো ফটো কাৰেণ্ট আৰু এফালে হৈছে আমাৰ intensity of light তুমি যিমানে ইন্টেনসিটি বহাবা কাৰেণ্টটো লিনিয়াৰলি ইনক্ৰিজ হ'ব তাৰমানে এনেকুৱা এটা গ্ৰাফ পাবা একদম সিম্পল এটা গ্ৰাফ ডাইৰেক্টলি প্ৰপৰ্চনেল গ্ৰাফ আমি জানো ন এফালে যদি x এক্সিস এফালে যদি y এক্সিস y প্ৰপৰ্চনেল টু x গ্ৰাফটো কেনেকুৱা হ'ব এনেকুৱা হ'ব ঠিক আছে গতিকে এইটো হৈ যাব আমাৰ গ্ৰাফ কিহৰ বাবে কাৰেণ্ট বা ফটো কাৰেণ্ট ভাৰ্সেস ইন্টেনসিটি লিনিয়াৰলি ইনক্ৰিজ হ'ব যিমানে ইন্টেনসিটি বহোৱা হিমানে বেছিকৈ ইলেক্ট্ৰন ইয়াৰ পৰা ইমিট কৰোৱাব বেছিকে এই আউটাৰ সাৰ্কিটত ইলেক্ট্ৰনে সাৰ্কুলেট হ'ব বেছিকে তোমালোকে ফটো কাৰেণ্ট পাবা ওকে সো ফাৰ্স্ট পইণ্টটো সাকে ক্লিয়াৰ হৈছে এটো সেকেন্ড তুলে আহো সেকেন্ডটোত আমাক কি কোৱা হৈছে সোৱা যে ইফেক্ট অফ পটেনশিয়াল অন ফটো কাৰেণ্ট পটেনশিয়ালৰ কি ইফেক্ট আছে পটেনশিয়াল মিন্স কিহৰ কথা কৈ আছে নো সোৱা এই পটেনশিয়ালটোৰ কথা কৈছে যেটো এই বেটাৰীটোৱে ইয়াত প্ৰভাইড কৰি আছে এই বেটাৰীটোৰ পজিটিভ টাৰ্মিনেলটো যে ইয়াত লাগি আছে তাৰ মানে ইয়াক এটা পটেনশিয়াল প্ৰভাইড কৰিছে কি পটেনশিয়াল পজিটিভ পটেনশিয়াল এই যে নেগেটিভ টাৰ্মিনেলটো এই নেগেটিভ প্লেটটোত লাগি আছে এটা পটেনশিয়াল প্ৰভাইড কৰিছে তাৰ মানে কি পটেনশিয়াল নেগেটিভ পটেনশিয়াল এতিয়া সোৱা তোমালোকে এটা বস্তু গম পাইছা যে ইয়াক মই পজিটিভ পটেনশিয়ালত ৰখাৰ বাবে ইলেক্ট্ৰনখিনিক ই এট্ৰেক্ট কৰিছে সো মই যদি কেনেবাকে এই পটেনশিয়ালটো বঢ়াই দিওঁ যিমান পজিটিভ আছিল এতিয়া যদি মই আৰু বেছি পজিটিভ কৰি দিওঁ এটো সোৱা ভেৰিয়েবল পটেনশিয়ালৰ বেটাৰী আগতে ধৰি লোৱা 10 ভোল্ট আছিল এতিয়া মই তাক ইনক্ৰিজ কৰি দিলো 20 ভোল্টলৈ দুগুণ কৰি দিলো তাৰ মানে কি হ'ল ইয়াৰ পজিটিভ পটেনশিয়ালটো দুগুণ বেছি হৈ গৈছে
হয়নে বাৰু আগতে যিমান ফোৰ্স দি ইলেক্ট্ৰন বিলাক টানিছিলে এবাৰ আৰু বেছিকে হি টানিব ইলেক্ট্ৰন তাৰ ফলে বেছিকে হি ইলেক্ট্ৰন আৰু কি কৰিব এট্ৰেক্ট কৰিব অৰ্থাৎ আগতে যিমান ইলেক্ট্ৰন গৈ ইয়া পাইছিলে এবাৰ একেটা টাইমতে বেছি সংখ্যক ইলেক্ট্ৰন গৈ ইয়াৰ পৰা ইয়া পাবগে এই প্লেটটো পাবগে তাৰ মানে কম টাইমত কি হ'ব কম টাইমত বেছিকে ইলেক্ট্ৰন ইয়াৰ পৰা ইয়ালৈকে যাব আৰু ইয়াত সাৰ্কুলেট হ'ব তাৰ মানে নাম্বাৰ অফ ইলেক্ট্ৰন আল্টিমেটলি বাঢ়ি যাব ক্লিয়াৰ হৈছে ন বস্তুটো তুমি যদি এই এট্ৰেক্টিভ ফোৰ্সটো বেছি কৰি দিয়া অবভিয়াস কথা ইলেক্ট্ৰন বিলাকে আগতে যিমান এট্ৰেকশন পাইছিলে এবাৰ বেছিকে পাব আৰু বেছিকে পোৱাৰ লগে লগে বেছি সংখ্যক ইলেক্ট্ৰন ইয়াৰ পৰা ইয়ালৈকে মুভ কৰিব আৰু সেই ইলেক্ট্ৰন খিনিটো আউটাৰ সাৰ্কিটত ফ্লো হ'ব তাৰ মানে ফটো কাৰেন্টটো বাঢ়ি যাব ওকে বাট কেতিয়া লাগে সো তুমি পজিটিভ পটেনশিয়াল বহাই আছা এটা টাইমত এনেকুৱা আহিলে মই গ্ৰাফটোৰ দ্বাৰা ডাইৰেক্টলি তোমালোকক দেখালে ভাল হ'ব ইয়াতে দেখাম ওকে সো মই এই ডায়াগ্ৰামটো মোহৰা নাই এখিনি বস্তু মোহৰা নাই ৰে হেকানে গ্ৰাফটো অলপমান হৰুকে দেখাইছো বাট তোমালোকে বুজি পালে হ'ল হৰুকে ডাঙৰকে বুলি কথা নাই সো এই গ্ৰাফটোত মই কি বস্তু তোমালোকক দেখাম মেইনলি এক মিনিট ৰবা দেই ওকে এফালে ফটো কাৰেন্ট দেখাম আৰু এফালে মই পটেনশিয়াল দেখাম এটু এফালে মই দেখাম পটেনশিয়াল আৰু এফালে মই দেখাম ফটো কাৰেন্টৰ ভ্যালুটো কেনেকুৱা ধৰণে চেঞ্জ হয় সো যদি তোমালোকে পটেনশিয়ালটো ইনক্ৰিজ কৰা তাৰ মানে এই প্লাসটো যদি আৰু বঢ়াই যোৱা এট্ৰেক্টিভ ফোৰ্সটো বঢ়াই যোৱা কি হ'ব ফটো কাৰেন্টটো বাঢ়ি যাব একদম 0 পা না বাঢ়ে আগতে অলপমান ফটো কাৰেন্ট থাকিবই আৰু যদি তুমি ইনক্ৰিজ কৰা তেতিয়া হলে ফটো কাৰেন্টটো বাঢ়িব এটা টাইমত কিন্তু ই কনস্ট্যান্ট হৈ যাব আৰু না বাঢ়ে আৰু ইয়াক কোৱা হয় স্যাচুৰেশন কাৰেন্ট ইয়াক কি বুলি কোৱা হ'ব স্যাচুৰেশন কাৰেন্ট তাৰ মানে কি হ'ল নো কেছটো ইয়াত কেলে আৰু না বাঢ়িলেনো মই যে ইয়াত ইলেক্ট্ৰন বিলাক ইয়াৰ পৰা ইয়ালে মুভ কৰোৱাইছো মই পজিটিভ পটেনশিয়ালটো বঢ়াই দিয়াৰ বাবে এই প্লেটটোৱে তাৰ মানে ইলেক্ট্ৰন ইয়াত জেনাৰেট কৰিব পৰা নাই বুজি পাইছা ইয়াৰ পৰা যে ইলেক্ট্ৰন খিনি ইমিট হৈছে সেই ইলেক্ট্ৰন খিনিক জাস্ট ই এফালে এট্ৰেক্ট কৰিছে ই আকৌ নতুনকৈ ইলেক্ট্ৰন সৃষ্টি কৰিব পৰা নাই কিন্তু ইলেক্ট্ৰন জেনাৰেট কোনে কৰিছে ইলেক্ট্ৰন জেনাৰেট অনলি এই যে মই যে ৰেডিয়েশনটো যে ইয়াত ইনসিডেন্ট কৰাইছো সেই ৰেডিয়েশনটো হে ইয়াত কি কৰাইছে ইলেক্ট্ৰনৰ ইমিশন কৰাইছে ইলেক্ট্ৰন বিলাক কোনে ইয়াত মানে জেনাৰেট কৰি আছে এই ৰেডিয়েশনটোৱে ইলেক্ট্ৰন বিলাকক জেনাৰেট হোৱা ইলেক্ট্ৰন বিলাকক জাস্ট নিজৰ ফালে পুল কৰি আছে কোনে এই প্লেটটোৱে ঠিক আছে যাক মই কালেক্টৰ বুলি কৈছো কালেক্ট কৰি আছে তাৰ মানে ইলেক্ট্ৰন বিলাক হি যিমানটো পঠাই যায় সিমানটো কালেক্ট কৰিছে জাস্ট হি বেছিকৈ কালেক্ট কৰিব পাৰিব কিন্তু হি বেছিকৈ জেনাৰেট কৰিব নোৱাৰে বেছিকৈ কালেক্ট কৰিব পাৰিব যদি পটেনশিয়াল বহোৱা বাট জেনাৰেট কৰাৰ কামটো কাৰ আছে এই ৰেডিয়েশনটোৱে আছে ঠিক আছে ওকে সো তুমি বহাওতে এনেকুৱা হৈ গল যে এই ৰেডিয়েশনটোৱে কি কৰিব পাৰিব এটা লিমিটেড নাম্বাৰ অফ ইলেক্ট্ৰনে ইয়াৰ পৰা ইমিট কৰিব পাৰিব ধৰি লোৱা কথাটো এনেকুৱা হৈ আছে ফৰ এক্সাম্পল এফালে 10টা ইলেক্ট্ৰন আছে আগতে এফালে এট্ৰেক্টিভ ফোৰ্সটো কম আছিল পটেনশিয়ালটো কম আছিল ই লাহে লাহে টানি নি আছে নি থাকোতে 5টা মান ইলেক্ট্ৰন ইয়াৰ পৰা গ'ল আৰু বাকি 5টা আছে ঠিক আছে এবাৰ মই কি কৰিলো পটেনশিয়ালটো আৰু বঢ়াই দিলো ইমানেই বঢ়াই দিলো যে 10টা ইলেক্ট্ৰন আছিল 10টাই হি কি কৰিলে ইয়াৰ পৰা ইয়ালে হি টানি লৈ গুছি গ'ল এতিয়া আৰু ইলেক্ট্ৰন ইয়াৰ পৰা যাবলৈ আছে নেকি বিকজ ই ইমিট কৰৱাইছিল হে 10টা গুটে 10টা ইলেক্ট্ৰনে ই টানি লৈ গ'ল এতিয়া সেই 10টাই ইয়াত ফ্লো হৈ থাকিব 10টা ইয়াত সাৰ্কুলেট কৰি থাকিব আৰু ইলেক্ট্ৰন জেনাৰেট হৈছে নেকি নাই হোৱা গ্ৰেজুৱেলি কাৰেন্টটো বাঢ়িব কিয়নো মই যেতিয়া পটেনশিয়ালটো বঢ়াই দিছো প্ৰথমতে ধৰি লোৱা 5টা ইলেক্ট্ৰন এট্ৰেক্ট কৰি আছিল তাৰ পিছত লাহে 6টা হ'ল 7টা হ'ল 8টা হ'ল 9টা হ'ল কাৰেন্টটো বাঢ়ি গৈ আছে লাষ্টত 10টা ইলেক্ট্ৰন আছিল গুটে 10টাই হি কি কৰিলে কেতিয়াও 10টা নাথাকে লাখ ইলেক্ট্ৰন থাকিব ফৰ এক্সাম্পল 10টা ইলেক্ট্ৰন আছিল গুটে 10টাই হি এট্ৰেক্ট কৰি দিলে এতিয়া আৰু এট্ৰেক্ট কৰিবলৈ ইলেক্ট্ৰন আছে নে ইমিডিয়েট ইলেক্ট্ৰন নাই যিমান ম্যাক্সিমাম নাম্বাৰ অফ ইলেক্ট্ৰন ই কি কৰাইছিলে ফটো ইলেক্ট্ৰিক ইফেক্টৰ পৰা যিমান ম্যাক্সিমাম নাম্বাৰ অফ ফটো ইলেক্ট্ৰন জেনাৰেট কৰিছিলে গুটেখিনি ইলেক্ট্ৰনে ই টানিলে আৰু তাক এতিয়া সাৰ্কুলেট কৰাই আছে গতিকে এতিয়া আৰু কাৰেন্টটো বহাৰ কথা নাই তাৰ মানে ই ম্যাক্সিমাম এটা ভ্যালু পাব আৰু তাৰ পিছত হি কনস্ট্যান্ট হৈ গুছি যাব তাক কোৱা হ'ব স্যাচুৰেশন কাৰেন্ট ইয়াৰ পিছত আৰু পটেনশিয়াল বহালেও কিন্তু কাৰেন্টটো ইনক্ৰিজ নহয় ঠিক আছে সো পটেনশিয়ালৰ ওপৰত আৰু ডিপেন্ড নকৰিব তাৰ মানে যদি মই ইন্টেন্সিটি চেঞ্জ কৰো তেতিয়া হেতু ডিপেন্ড কৰিব পাৰে ওকে হেতু মই চাম এতিয়া ইফেক্ট অফ ইন্টেন্সিটি অন ফটো কাৰেন্ট তাত মই এটা গ্ৰাফ যে দেখাইছিলো মই আৰু এটা গ্ৰাফ তোমালোকক এতিয়া দেখাম ঠিক আছে সো ঠিক আছে এই গ্ৰাফটোতে মই হেতু গ্ৰাফো দেখাব পাৰিম চোৱা এতিয়া মই এটা কাম কৰো প্ৰথমতে আৰু এটা বস্তু মই বুজিলো
এতিয়া মই এটা কথা গম পালো যে মই যদি পজিটিভ পটেনশিয়াল ইনক্ৰিজ কৰো বেছি সংখ্যক ইলেক্ট্ৰন ইয়াৰ পৰা ইয়ালৈকে ট্ৰেভেল কৰিব তাৰ মানে এট্ৰেক্ট কৰিব পাৰিব আৰু লাষ্টত গৈ কি এটা ম্যাক্সিমাম ভ্যালু পাব তাৰ পিছত তাত কাৰেন্টটো ইনক্ৰিজ নহয় ওকে এখিনলৈকে একদম ঠিক আছে এতিয়া যদি মই এনেকুৱা কৰো মই বেটাৰীটো উল্টাই দিলো ধৰি লোৱা এটো সাইড পজিটিভ আছিল এতিয়া মই উল্টাই দিও মই কি কৰিম চাবা দেই ধৰি লোৱা মই এটো সাইড নেগেটিভ কৰি দিলো আৰু এটো সাইড পজিটিভ কৰি দিলো ওকে সো এটো সাইড কি হৈ গৈছে গল মোৰ পজিটিভ হৈ গৈছে গল আৰু এই সাইডটো এবাৰ কি হৈ গল নেগেটিভ হৈ গৈছে গল সেই কাৰণে মই তোমালোকৰ কপিত দেখিবা এফালে লিখিছো কি বুলি এটো হৈছে ৰিটাৰ্ডেড পটেনশিয়াল মানে নেগেটিভ ডাইৰেকশনত মই পটেনশিয়ালটো বহাইছো বা পটেনশিয়ালটো আগতে যেনেকুৱা আছিল এবাৰ উল্টা কৰি দিলো তাৰ মানে আগতে এটো পজিটিভ আছিল নেগেটিভ এটো নেগেটিভ আছিল পজিটিভ উল্টা কৰি দিলো এবাৰ কি হ'ব এই ইয়াৰ পৰা যিখিনি ইলেক্ট্ৰন ইমিট হ'ব সেই ইলেক্ট্ৰনখিনি কি এট্ৰেক্ট কৰিব নে ৰিপেল কৰিব তাৰ মানে ইয়াৰ পৰা যে ইলেক্ট্ৰনখিনি ইয়ালে গৈ আছিল লাহে লাহে এই ইলেক্ট্ৰনখিনিক ৰিপেল কৰিবলৈ আৰম্ভ কৰিছে এই প্লেটটোৱে বিকজ ই নেগেটিভ হৈ গ'ল এতিয়া আৰু মই যদি কেনেবাকৈ সেই নেগেটিভ পটেনশিয়ালটো বহাই যাওঁ এটা টাইমত ইমানেই ৰিপেল কৰিব যে এটা ইলেক্ট্ৰনো ইয়াৰ পৰা গৈ টা নাপাবগে আৰু তেতিয়া ফটো কাৰেণ্টটো জিৰো হৈ গুচি যাব কথাটো গম পাইছানে ফটো কাৰেণ্টটো কেনেকৈ ডিপেন্ড কৰিছে চাবা পটেনশিয়ালৰ ওপৰত মই যেতিয়া নেগেটিভ পটেনশিয়াল কৰি দিলো একদম জাস্ট নেগেটিভ পটেনশিয়ালটা স্টাৰ্ট কৰিছো আৰু দিবলে একদম নেগেটিভ পটেনশিয়ালৰ ম্যাক্সিমাম ভ্যালু কৰি দিয়া নাই ওকে জাস্ট এটা নেগেটিভ পটেনশিয়াল দিছো তাৰ মানে ইয়াত ৰিপেলছন আহিব স্টাৰ্ট কৰিছে কিন্তু এই ইলেক্ট্ৰনখিনিওটো কাইনেটিক এনাৰ্জি আছে কোনে দিছে এই ৰেডিয়েশনে আহি প্লানি যেনেকৈ মাৰ্বলটো গমত খুন্দিয়াই দিলো এই যেটো খুন্দিয়াই দিলো সেই মাৰ্বলটো এটা স্পিডত গৈ আছে obviously he floor খনত এটা ফ্ৰিকশন পাইছে বাট তাৰ এটা কাইনেটিক এনাৰ্জি কাৰণে হে ফ্ৰিকশনটো পোৱাৰ পিছতো কিন্তু হি অলপ দেৰি গৈ থাকিব সো obviously এই ইলেক্ট্ৰনটো এটা ৰিপেলছন পাইছে কিন্তু হে কাইনেটিক এনাৰ্জিটো যে আছিল ইলেক্ট্ৰনটোৰ হেবাবে হি জেনেতেনে কেটামান হলো ইলেক্ট্ৰন গৈ তা পাবগে কিন্তু মই যদি কিন্তু লাহে লাহে কি হ'ব সেই নাম্বাৰ অফ ইলেক্ট্ৰন আগতে যিমান গৈ তা পাইছিলেগে এবাৰ কিন্তু কমি যাব কিয়নো ইয়াত এট্ৰেকশনৰ হনলি ৰিপেলছন আহিছে লাহে লাহে এই কাৰেন্টটো সোৱা ওপৰলৈ গলে বাহিব তললে আহিলে কমিব লাহে লাহে ই কমিব ষ্টাৰ্ট কৰিব আৰু কমি আহি মই যদি কেনেবাকে ইয়াৰ পৰা এফালে যিমানে আহি থাকিম ইয়াৰ পৰা এফালে গ্ৰাফটো যিমানে আহি থাকিব তাৰ মানে কি বুজিছা যে ইয়াত নেগেটিভ পটেনশিয়ালটো মই হিমানে বহাইছো এফালে নেগেটিভ পটেনশিয়াল হয় নে নহয় হিমানে বহাইছো এফালে পজিটিভ পটেনশিয়াল মই যিমানে বহাইছিলো বাহিছিলে আৰু এটা টাইমত স্যাচুৰেটেড ভ্যালু পাই গৈছিলে নেগেটিভ ডাইৰেকশনত তুমি যিমানে বহাবা হিমানে হি কমিব কি কমিব ইয়াৰ পৰা ইয়াত গৈ পোৱা ইলেক্ট্ৰনৰ নাম্বাৰ কমিব লগে ফটো কাৰেন্টৰ এমাউন্টটো কমি আহিব আৰু এটা টাইম এনেকুৱা আহিব যে ইমানেই হি ৰিপালছন দিলে যে এটা ইলেক্ট্ৰনো গৈ তাত নাপাব আৰু তেতিয়া কি হ'ব ফটো কাৰেন্টৰ ভ্যালুটো 0 হৈ যাব সো এটো 0 ফটো কাৰেন্টৰ ভ্যালুটো 0 হ'ব ইয়াক যদি মই এটা ধুনিয়াকৈ ড্ৰ কৰো এনেকুৱা ধৰণৰ এক্সপেৰিমেন্টাল এটা গ্ৰাফ ইয়াত পোৱা যাব এনেকুৱা ধৰণৰ এটা পাৰ্টিকুলাৰ ইন্টেন্সিটি ইনসিডেন্ট লাইটৰ বাবে ঠিক আছে এটো এটা স্যাচুৰেটেড কাৰেন্টৰ ভ্যালু ধৰি লোৱা প্ৰথমতে মই যেটো ইন্টেন্সিটি দিছিলো সেই ইন্টেন্সিটিটো আছিল I1 হিমান ইন্টেন্সিটিৰ লাইটটোৰ কাৰণে এই ইমানটো ম্যাক্সিমাম কাৰেন্ট হি পাব তা মানে আৰু তাৰ পিছত যদি মই ৰিভাৰ্স ডাইৰেকশনত যদি পটেনশিয়ালটো বহাও অৰ্থাৎ ৰিটাৰ্ডেড পটেনশিয়াল যদি এপ্লাই কৰো ইমানটো এমাউন্টত গৈ প্লানি কি হৈ গুছি যাব ই 0 হৈ গুছি যাব এটা কাম কৰো এবাৰ মই যেটো ইনসিডেন্ট লাইট ইয়াত দিছিলো সেই লাইটটোৰ ইন্টেন্সিটিটো বহাই দিও এখিনলৈকে এটা বস্তু ক্লিয়াৰ হলা ন পটেনশিয়ালৰ ওপৰত কেনেকৈ ডিপেন্ড কৰে পজিটিভ পটেনশিয়াল যিমানে এফালে ইনক্ৰিজ কৰিবা এই প্লেটটোত হিমানে ফটো কাৰেন্ট বাঢ়িব এটা টাইমত ম্যাক্সিমাম হ'ব তাৰ পিছত যদি উল্টা নেগেটিভ কৰা লাহে ফটো কাৰেন্টৰ ভ্যালুটো কমিব আৰু বহুত বেছি নেগেটিভ যেতিয়া কৰি দিবা যেতিয়া ৰিটাৰ্ডেড পটেনশিয়ালটো এটা এনেকুৱা ভ্যালু যেতিয়া দি দিবা যেটো ভ্যালুত কি হ'ব এটা ইলেক্ট্ৰনো গৈ তাত নাপাইগে ইলেক্ট্ৰনটো যেটো কাইনেটিক এনাৰ্জি লৈ ইলেক্ট্ৰনটো যাব খুইছে সেই কাইনেটিক এনাৰ্জিটো কমপ্লিটলি অপোজ কৰিব এই নেগেটিভ প্লেটটোৱে এনেকুৱা এটা পটেনশিয়াল পাই গল সেই পটেনশিয়ালটো তাক কোৱা হ'ব সেই পটেনশিয়ালটো এটা নাম আছে সেইটো হৈছে ষ্টপিং পটেনশিয়াল ইয়েস মই ইয়াত লিখি ৰাখিছো ষ্টপিং পটেনশিয়াল যেটো পটেনশিয়ালত ইয়াত কি কাৰেন্টটো 0 হৈ যাব ফটো কাৰেন্টটো তাক কোৱা হ'ব ষ্টপিং পটেনশিয়াল মিনিমাম যেটো পটেনশিয়াল যে নেগেটিভ বলে নেগেটিভ যেতিয়া মই ৰিটাৰ্ডেড পটেনশিয়ালটো দি গৈ আছো ধৰিলা -2 ভোল্ট 3 ভোল্ট 4 ভোল্ট 5 ভোল্ট ধৰিলা -5 ভোল্টত কি হৈ গুছি গল ফটো কাৰেন্টটো 0 হৈ গুছি গল তাতকেও যদি তুমি কম কৰা obviously ফটো কাৰেন্ট 0 হ'বই আৰু -5 তে যদি 0 হয় হয় নহয় -5 তে 0 তাতকেও যদি নেগেটিভটো আৰু বহু আৰু বেছি ৰিপালছন তেতিয়াতো আৰু ইলেক্ট্ৰন তালে না যায় obviously কাৰেন্টটো 0 হ'ব কিন্তু সেই মিনিমাম যেটো ভ্যালু
নেগেটিভ পটেনশিয়েলৰ যেটো মিনিমাম ভ্যালু যেটো ভ্যালুৰ পৰা স্টাৰ্ট হ'ব আৰু যে কাৰেন্টটো 0 হৈ যাব সেই ভ্যালুটোকে মিনিমাম ভ্যালুটোক মই কি বুলি কম ষ্টপিং পটেনশিয়েল বুজি পাইছা মিনিমাম ভ্যালুটো মিনিমাম নেগেটিভ ভ্যালুটো ইয়াতকেও যদি কম কৰা তেতিয়াটো obviously 0 হ'ব বাট that minimum value is said to be stopping potential যেটো মিনিমাম ভ্যালুত কি হ'ব ইয়াত ফটো কাৰেন্টটো আউটাৰ সাৰ্কিটটো কমপ্লিটলি 0 হৈ গুছি যাব ঠিক আছে ওকে এতিয়া মই এটা কাম কৰো এই ইফেক্ট অফ ইন্টেন্সিটি অন ফটো কাৰেন্টটো যে হেতু মই ইয়াৰ লগতো আৰু আকৌ এবাৰ চাব পাৰো কি কেনেকৈ চাব পাৰো চোৱা মই যদি বেলেগ এটা ইন্টেন্সিটি লাইট ইয়াত পেলাই দিও যিমানটো ইন্টেন্সিটিৰ দি আছিল I1 তাতকে যদি বেছি ইন্টেন্সিটিৰ এটা লাইট ইয়াত পেলাই দিও কি হ'ব তাৰ মানে কথাটো কেনেকুৱা হৈ আছে আগতে পাৰ ইউনিট এৰিয়াত 3টা ফটন গৈ আছিল এবাৰ পাৰ ইউনিট এৰিয়াত 5টা ফটন অহা লাইট এটা মই পেলাই দিলো এতিয়া কি হ'ব বেছি নাম্বাৰ অফ ইলেক্ট্ৰন ইয়াৰ পৰা ইমিট কৰাব ঠিক আছে এইবিলাক কন্ডিশন একদম আগলৈ গুছি যোৱা আগতে যেনেকুৱা ধৰণৰ আছিল ধৰি লোৱা এনেকুৱা আছিল এটো আমাৰ পজিটিভ আছিল হয়নে এটো পজিটিভ আছিল এফালে নেগেটিভ আছিল তাৰপিছত এটো পজিটিভ ওকে এটো নেগেটিভ আছিল একদম আগৰ সিচুৱেশনটো বাট মই এবাৰ কি কৰিলো ইয়াৰ ইন্টেন্সিটিটো বঢ়াই দিলো ওকে যদি মই ইন্টেন্সিটিটো বঢ়াই দিও এবাৰ কি হ'ব বুলি কৈছো আগতে 3টা ফটন গৈ আছিল পাৰ ইউনিট এৰিয়াত এতিয়া ধৰি লোৱা 5টা গৈছে এটা 5টা ইলেক্ট্ৰন ইয়াৰ পৰা ইমিট কৰাব 5টা ইলেক্ট্ৰন ইয়াৰ পৰা যেতিয়া ইমিট কৰাব ইয়াত 5টা ইলেক্ট্ৰনে ইয়াত ফ্লো হ'ব তাৰ মানে আলটিমেটলি ফটো কাৰেন্টটো বাঢ়িব যদি 3টাত ফটো কাৰেন্টটো ম্যাক্সিমাম হতে ধৰি লোৱা 2 মাইক্ৰো এম্পিয়াৰ আছিল তেতিয়ালে 5টা যেতিয়া তাত ইলেক্ট্ৰন বুজি পাইছা ন যেতিয়া 3টা ফটন আহি আছে ঠিক আছে পাৰ ইউনিট এৰিয়াৰে 3টা ফটন আহি আছে এনেকুৱাটা ইন্টেন্সিটি দিছো হি 3টা ইলেক্ট্ৰন ইয়াৰ পৰা নক আউট কৰি দিলে ইমিট কৰি দিলে 3টা ইলেক্ট্ৰনে ইয়াত ফ্লো কৰি আছে ফৰ এক্সাম্পল 3টা ইলেক্ট্ৰনে ইয়াত ফ্লো কৰি আছে তাৰ কাৰণে এটা ফটো কাৰেন্ট পালা 3টা ইলেক্ট্ৰনৰ কাৰণে ধৰি লোৱা এটা ফটো কাৰেন্ট পালা I1 ওকে এবাৰ কি হ'ল 5টা ফটন ইমিট হৈছে কেনেকে মানে 5টা ফটন ইনসিডেন্ট হৈছে পার ইউনিট এৰিয়াৰ মাজেৰে 5টাকে ফটন অহা এটা লাইট তাৰ মানে ইন্টেন্সিটিটো বেছি এবাৰ কেটা ইলেক্ট্ৰন হি এবাৰ ইমিট কৰিব 5টা ইলেক্ট্ৰন 5টা ফটনে 5টাক খুন্দিয়ালে ইলেক্ট্ৰন 5টা তাৰ পৰা ইমিট হৈ গুছি গল সো এবাৰ তুমি এটা কাৰেন্টৰ ভ্যালু পাবা হেতু হৈছে I2 তোমালোকে ইমাজিন কৰা নিজে মনতে ভাবা কোনটোৰ ক্ষেত্ৰত ম্যাক্সিমাম কাৰেন্টটো বেছি হ'ব পাৰে obviously ইয়াৰ ক্ষেত্ৰত because বেছি ইলেক্ট্ৰনে ট্ৰেভেল কৰিব ন বেছি ইলেক্ট্ৰনে তাৰ মানে এই আউটাৰ সাৰ্কিটটোত কি কৰিব মুভ কৰিব সার্কুলেট হ'ব গটিকে obviously ম্যাক্সিমাম কাৰেন্টটো কাৰ কাৰণে বেছি হ'ব যদি ইন্টেন্সিটিটো বঢ়াই দিয়া হয়নে বাৰু সো ইন্টেন্সিটি যেতিয়া মই বঢ়াই দিম তেতিয়া এনেকুৱা ধৰণৰ এটা গ্ৰাফ তোমালকে পাবা চোৱা এই এনেকুৱা ধৰণৰ আগতে যেটো স্যাচুৰেটেড কাৰেন্টৰ ভ্যালু আছিল এবাৰ তাৰ মানে স্যাচুৰেটেড কাৰেন্টৰ ভ্যালুটো বেছি হৈ গল যেতিয়া মই বেছি ইন্টেন্সিটিৰ এটা লাইট ইয়াত ইনসিডেন্ট কৰালো তাতকেও যদি বেছি ইন্টেন্সিটিৰ লাইট ইনসিডেন্ট কৰোৱা তাতকেও বেছি হ'ব তাৰ স্যাচুৰেটেড ভ্যালুটো তাৰ মানে মই যে কৈছো যে পজিটিভ পটেনশিয়াল ইনক্ৰিজ কৰোতে এটা টাইম এনেকুৱা আহিব যিমান ইলেক্ট্ৰন ইমিট হৈছিল গুটেখিনি এট্ৰেক্ট কৰিলে এতিয়া যদি বেছি ইন্টেন্সিটিৰ মই ইয়াত লাইট ফল কৰব বেছিকে ইলেক্ট্ৰন ইমিট কৰাব হে গুটেই ইলেক্ট্ৰনখিনি কি কৰিব কালেক্ট কৰিব আৰু লগালগ ইয়াত আউটাৰ সাৰ্কিটত তুমি ম্যাক্সিমাম কাৰেন্ট পাবা আৰু ধৰি লোৱা এনেকুৱাটা মই লাইট ইনসিডেন্ট কৰিলো যে হি 3টা ইলেক্ট্ৰন ইমিট কৰালে এনেকুৱাটা লাইট মই ইনসিডেন্ট কৰিলো হি 5টা ইলেক্ট্ৰন ইমিট কৰালে গুটেই 3টাই হি কালেক্ট কৰিব ম্যাক্সিমাম পটেনশিয়াল দি দিয়া লগালগ তাৰ মানে ইয়াত গুটেই 3টা ইলেক্ট্ৰনৰ বাবে এটা ম্যাক্সিমাম কাৰেন্ট পাবা এবাৰ আকৌ তুমি যদি বেছি ইন্টেন্সিটিৰ বাবে যেটো 5টা ইলেক্ট্ৰন ইয়াৰ পৰা ধৰি লোৱা ইমিট হৈছিল আৰু গুটেই 5টা ইলেক্ট্ৰনে একদম ম্যাক্সিমাম পটেনশিয়াল দি দিলো গুটেই 5টা ইলেক্ট্ৰনে কালেক্ট কৰিলে আৰু এবাৰ তুমি আউটাৰ সাৰ্কিটত হে 5টা ইলেক্ট্ৰনৰ কাৰণে ম্যাক্সিমাম কাৰেন্টটো পাইছা তাৰ মানে ম্যাক্সিমাম কাৰেন্টটো কোনটোৰ ক্ষেত্ৰত বেছি হ'ব ইন্টেন্সিটিটো বেছি হলে বুজি পাইছা কথাটো গটিকে ইন্টেন্সিটিটো আমি ইনক্ৰিজ কৰিলে তাৰ ম্যাক্সিমাম কাৰেন্ট অৰ্থাৎ স্যাচুৰেটেড কাৰেন্টৰ ভ্যালুটো বেছি হৈ গৈ থাকিব কিন্তু এটা ইন্টাৰেষ্টিং বস্তু তোমালোকে গ্ৰাফটোত দেখি আছা কি দেখি আছা চোৱা এই নেগেটিভ পটেনশিয়ালটো তাৰ মানে ষ্টপিং পটেনশিয়াল তুমি ইন্টেন্সিটি বঢ়োৱা এই লাইটটোৰ ইন্টেন্সিটি বঢ়োৱা বাট ষ্টপিং পটেনশিয়ালৰ ভ্যালু কিন্তু চেঞ্জ হোৱা নাই কাৰ কাৰণে একেটা মেটেৰিয়েলৰ কাৰণে তুমি যদি কেনেবাকে এই মেটেৰিয়েল কিটা যদি চেঞ্জ কৰোৱা বা এই মেটেৰিয়েলটো যদি তুমি চেঞ্জ কৰোৱা মেটেৰিয়েলটো যদি চেঞ্জ কৰা তেতিয়া কি হ'ব মেইনলি এই মেটেৰিয়েলটো যাক আমি ইমিটাৰ হিচাপে ইউজ কৰিছো এই মেটেৰিয়েলটো যদি চেঞ্জ কৰি দিয়া তেতিয়া ইয়াত ষ্টপিং পটেনশিয়ালটো বেলেগ হ'ব পাৰে বাট একেটা মেটেৰিয়েলতে তুমি বেলেগ ইন্টেন্সিটিৰ লাইট পেলাই থাকা তেতিয়া কিন্তু ষ্টপিং পটেনশিয়ালটো চেঞ্জ নহয় ষ্টপিং পটেনশিয়াল মানে কি
এটা নেগেটিভ পটেনশিয়েল যিটোৰ কাৰণে ইলেক্ট্ৰনবিলাকক এফালে যাবলৈ নিদিয়ে ৰিপেল কৰিব এই প্লেটটো মই এনেকুৱা এটা নেগেটিভ পটেনশিয়েলত ৰাখি দিম যিটো ভ্যালুৰ কাৰণে কোনো ইলেক্ট্ৰনে ইয়াৰ পৰা ইয়া গৈ পাব নোৱাৰে এনেকুৱা এটা ৰিপালচন তাত আহি যাব আৰু ফটো কাৰেণ্টটো 0 হৈ গুচি যাব তুমি ইন্টেন্সিটি বহাই কি কৰিব পাৰা বেছি নাম্বাৰ অফ ইলেক্ট্ৰন ইয়াৰ পৰা ইমিট কৰিব পাৰা কিন্তু তুমি ইন্টেন্সিটি বহাই এটো কাম কৰিব নোৱাৰা যে যিটো ইলেক্ট্ৰন গৈছে তাৰ এনাৰ্জিটো বহাই দিও আমি আজি ক্লাছটো দুটা একদম মেইন ডিফাৰেন্স পঢ়িম একদম মেইন ডিফাৰেন্স কনসেপচুৱেল বস্তু কমপ্লিটলি দুটা বস্তু ওপৰত তোমালকে খুব গুৰুত্ব দিব লাগিব এটা হৈছে ইন্টেন্সিটি আৰু এটা হৈছে ফ্ৰিকুৱেন্সি এই ডিফাৰেন্সটো বুজাটো খুব ইম্পৰ্টেন্ট যে মই এবাৰ লাইটটোৰ ফ্ৰিকুৱেন্সি ইনক্ৰিজ কৰি চাম এবাৰ মই ইনসিডেন্ট লাইটটোৰ ইন্টেন্সিটি ইনক্ৰিজ কৰি চাম কি চেঞ্জ হ'ব একদম মই যে এইমাত্ৰ তোমালোকক এটা এক্সাম্পল দিছিলো ক্লাছটোৰ আৰম্ভণিতে সেই বঙালী গেজু খেলটো হেতুকে এবাৰ আকবা মনত পেলাই লওঁ দেই মাৰ্বল গুটি কিটা এনেকে পাতি থোৱা আছে ওকে আৰু এটা মাৰ্বল লৈ মই এই মাৰ্বলটো পুনে পুনে মাৰি পঠাইছো তাতে মই কৈছিলো যেনেকে তোমালোকে ইন্টেন্সিটি বঢ়োৱা লগত যেতিয়া মই ৰিলেট কৰিবলৈ যাওঁ তেতিয়া মই কি বুলি কৈছিলো যে এবাৰ এটা নহয় দুটা মাৰ্বল মাৰি পঠালো এই দুইটাৰ পুনে পুনে দুটা তিনটা মাৰ্বল মাৰি পঠালো এবাৰ তিনটা নকআউট হ'ব মই যদি একদম লাহেকে মাৰ্বলটো মাৰি দিও তিনটা মাৰিছো লাহেকে মাৰিছো ইমানেই লাহেকে মাৰিছো যে বাকসটোৰ পৰা হি উলাই গুছি নগল এটা ইলেক্ট্ৰনো ইয়াৰ পৰা ইমিট হ'ব নেকি নহয় কিয়নো তুমি নাম্বাৰ অফ মাৰ্বল তুমি বহাই দিছা ইয়াৰ ক্ষেত্ৰত নাম্বাৰ অফ মাৰ্বল বহাইছা বাট তুমি প্ৰতিটো মাৰ্বল মাৰুতে যেটো এনাৰ্জি দিছা এনাৰ্জিটো কিন্তু বহোৱা নাই তুমি নাম্বাৰ অফ মাৰ্বলহে বহাইছা কিন্তু তুমি একদম লাহে লাহে মাৰি পঠাইছা গুটে মাৰ্বল গিটা তারপরে এটা মাৰ্বলো নুলাই তুমি যদি পাঁচটাৰ পুনে পুনে যদি পাঁচটা মাৰ্বলো ইয়াত টাৰ্গেট কৰা এটা মাৰ্বলো উলাই না যায় যদি তুমি সাফিসিয়েন্ট এনাৰ্জি নিদিয়া তাৰমানে তুমি নাম্বাৰ অফ মাৰ্বল বহোৱাটোৱে মাৰ্বলটোৰ যিমান স্পিডত মাৰিছা সেই স্পিডটো বুজোৱা নাই বুজি পাইছা মই যেতিয়া কম তুমি ইন্টেন্সিটি বহাইছা ইট মিন্স তুমি নাম্বাৰ অফ ফটোন ইয়াত কিমান ইনসিডেন্ট হৈছে হেতুহে বহাইছা এটা ফটোনে যদি এটা ইলেক্ট্ৰন ইমিট কৰে দুটা ইলেক্ট্ৰন ইমিট কৰিব বাট তুমি নাম্বাৰ অফ ফটোন বহাইছা যেতিয়া তাত নাম্বাৰ অফ ইলেক্ট্ৰন ইমিট যিমান হ'ব হেতু বাঢ়িব কিন্তু প্ৰতিটো ইলেক্ট্ৰন বেছি স্পিডত যে বা বেছি এনাৰ্জিত উলাই যাব বুলি তুমি ক'ব নোৱাৰা যদি ইন্টেন্সিটি বহোৱা বিকজ ইন্টেন্সিটি বহোৱাটো এনেকুৱা নিচিনা হৈ আছে তুমি ক'ব পাৰা যে এবাৰ ধৰিলোৱা তুমি এটা ফোৰ্স দি প্লানি তুমি মাৰ্বলটা মাৰিলা ইয়াৰ পৰা উলিয়াই পঠাই দিলা ইয়াৰ পৰা মাৰ্বলটা উলাই গুছি গল তুমি যদি ফোৰ্সটো বেছিকে লগোৱা তেতিয়া হে উলাই যোৱা মাৰ্বলটো বেছি ফোৰ্সত উলাই গুছি যাব তাৰমানে তুমি যদি বেছি এনাৰ্জি দি মাৰি পঠোৱা এই মাৰ্বলটো বেছি এনাৰ্জিত উলাই গুছি যাব আৰু সেই কামটো ইয়াৰ ক্ষেত্ৰত কোনে কৰিব ফ্ৰিকুৱেন্সি কৰিব তুমি যদি ইয়াত কেনেবাকে ফ্ৰিকুৱেন্সি ইনক্ৰিজ কৰা যদি তুমি ফ্ৰিকুৱেন্সি ইনক্ৰিজ কৰা তাৰমানে তুমি ইয়াত ইনসিডেন্ট হোৱা প্ৰতিটো ফটোনৰ এনাৰ্জিটো ইনক্ৰিজ কৰিলা তুমি যদি ইন্টেন্সিটি ইনক্ৰিজ কৰিছা তাৰমানে তুমি নাম্বাৰ অফ মাৰ্বল ইনক্ৰিজ কৰিছা তুমি যদি ফ্ৰিকুৱেন্সি ইনক্ৰিজ কৰিছা তাৰমানে প্ৰতিটো মাৰ্বল তুমি মাৰি পঠোৱা এনাৰ্জিটো ইনক্ৰিজ কৰিছা আৰু তেতিয়া ইয়াৰ পৰা বেছি এনাৰ্জিত কি হ'ব বেছি কাইনেটিক এনাৰ্জিত ইয়াৰ পৰা মাৰ্বল বিলাক উলাই যাব বাট তুমি ইন্টেন্সিটি হে ইনক্ৰিজ কৰিছা তুমি সাপোজ ফ্ৰিকুৱেন্সি ইনক্ৰিজ কৰা নাই তাৰমানে তুমি নাম্বাৰ অফ মাৰ্বল বহাইছা বাট তুমি এনাৰ্জিটো কিন্তু বহোৱা নাই মই কি ক'ব গৈ আছো তুমি যদি এই লাইটটোৰ ইন্টেন্সিটি ইনক্ৰিজ কৰিছা ইট মিন্স ইয়াৰ পৰা বেছি নাম্বাৰ অফ ইলেক্ট্ৰন উলাই যাব ওকে বাট আগতে কম ইন্টেন্সিটিত থাকুতে যদি দুটা ইলেক্ট্ৰন উলাইছিল ইন্টেন্সিটি বেছি কৰি দিয়াৰ কাৰণে যদি পাঁচটা ইলেক্ট্ৰন উলাইছে আগতে সেই দুটাই যিমান কাইনেটিক এনাৰ্জিত উলাই গৈছিল এবাৰ সেই পাঁচটাও একেটা কাইনেটিক এনাৰ্জিতে উলাই যাব খালি বেছিকে ইলেক্ট্ৰন ইয়াৰ পৰা উলাই যাব ক্লিয়াৰ হৈছে ন বস্তুটো একদম বেছি ফিজিক্সতে নাযাবাই একদম এই এক্সাম্পলটোতে ভাবাচোন তোমালকে একদম ইজি এক্সাম্পল ডেইলি লাইফৰ এক্সাম্পল হয়নে যে তিনটা ইলেক্ট্ৰন আগতে উলাই গৈছিল এবাৰ পাঁচটা উলাইছে বাট একেটা এনাৰ্জিতে উলাই গৈছে কিন্তু এটা সোৱা ই যে ৰিপেল কৰিছে মই যে কৈ আছো ইয়াক যেতিয়া মই নেগেটিভ পটেনশিয়েল দি দিম ই ইলেক্ট্ৰনটোক ৰিপেল কৰিব তাৰ মানে কি ইলেক্ট্ৰনটোৱে যিমান কাইনেটিক এনাৰ্জি লৈ যাব তাক ই বাধা দিব যদি ইলেক্ট্ৰনটোৱে বেছি কাইনেটিক এনাৰ্জি লৈ যায় ই বেছিকে বাধা দিব লাগিব ইলেক্ট্ৰনটো যদি কমকে কাইনেটিক এনাৰ্জি লৈ যায় ই কমকে বাধা দিব লাগিব তাৰ মানে ধৰি লোৱা এনেকুৱা হল যে -2 ইলেক্ট্ৰন ভোল্ট ধৰি লোৱা মই পটেনশিয়েলটো এ বুলি কলো -2 ইলেক্ট্ৰন ভোল্ট ঠিক আছে -2 ইলেক্ট্ৰন ভোল্টত ধৰি লোৱা এনেকুৱা হৈ গল যে ইলেক্ট্ৰন ইয়াৰ পৰা ইয়ালে আৰু যাব নোৱাৰে এনেকুৱাটা মই পটেনশিয়েল ইয়াত দি দিলো নেগেটিভ পটেনশিয়েল যেটো হৈছে -2 ইলেক্ট্ৰন ভোল্ট ফৰ এক্সাম্পল আৰু হিমানটো নেগেটিভ পটেনশিয়েলক ক্ৰস কৰি ইয়াৰ পৰা ইলেক্ট্ৰন তালে যাব নোৱাৰে ইয়াৰ কাইনেটিক এনাৰ্জি ইমান নাই যে -2 ইলেক্ট্ৰন ভোল্টকো হি মানে পাৰ কৰি গুছি যাব ঠিক আছে
যদি এনেকুৱা হয় যে এবাৰ ইলেক্ট্ৰনখিনিৰ এনাৰ্জিটো বেছি এনাৰ্জিৰ ইলেক্ট্ৰন ইয়াৰ পৰা ওলাই গৈছে তেতিয়া কি হ'ব তেতিয়া -2 ইলেক্ট্ৰন ভল্টটো ইয়াক ৰখাব পাৰিব জানো তেতিয়া ইয়াত বেছি এনাৰ্জিৰ নেগেটিভ পটেনশিয়েল দিব লাগিব কথাটো গম পাইছানে যদি বেছি কাইনেটিক এনাৰ্জিৰ ইলেক্ট্ৰন ইয়াৰ পৰা যাব বিচাৰিছে তাক ৰখাবলৈ হলে ইয়াত বেছি নেগেটিভ পটেনশিয়েল দিব লাগিব যদি কম কাইনেটিক এনাৰ্জি লৈ ইয়াৰ পৰা ইয়ালে ইলেক্ট্ৰনখিনি গৈ আছে তেতিয়া হলে ইয়াত কি কৰিব লাগিব ইয়াত কম নেগেটিভ পটেনশিয়েল দিলেই তাক ৰিপেল কৰি ৰখাই থৈ দিব পাৰিব এটা কথা হল ইন্টেন্সিটি হে ইনক্ৰিজ কৰিছা তুমি তো এনাৰ্জি ইনক্ৰিজ কৰা নাই তাৰমানে তুমি যদি -2 ইলেক্ট্ৰন ভল্ট দি দুটা ইলেক্ট্ৰন ইয়াৰ পৰা ইয়ালে যাওঁতে তাক ৰিপেল কৰিব পাৰিছিলা তেতিয়াহলে -2 ইলেক্ট্ৰন ভল্ট দি 5টা ইলেক্ট্ৰনটোকো পাইবা কিয়নো সেই 5টা ইলেক্ট্ৰন গৈছে প্ৰতিটোৱে কিমান সেই একেটা কাইনেটিক এনাৰ্জিতে গৈছে আগতে ধৰি লোৱা 3টা ইলেক্ট্ৰন গৈছিল প্ৰতিটোৰে কাইনেটিক এনাৰ্জি ভ্যালুটো এনেকুৱা আছিল যে -2 ইলেক্ট্ৰন ভল্টে তাক ৰখাই থৈ দিব পাৰে ৰিপেল কৰি এবাৰ গৈছে 5টা কিন্তু একে আগতে 3টা যাওঁতে প্ৰতিটোৰে যিমান কাইনেটিক এনাৰ্জি আছিল এবাৰ 5টা যাওঁতে সেই প্ৰতিটোৰে একেটা এমাউন্টৰ কাইনেটিক এনাৰ্জি আছে কথাটো গম পাইছানে এতিয়া অকণমান আইডিয়াটা আহিছেনে আৰু সেই কাৰণে এই নেগেটিভ পটেনশিয়েল -2 ইলেক্ট্ৰন ভল্টে তাক ৰিপেল কৰি থৈ দিব পাৰিছে তাৰমানে এই ভ্যালুটো চেঞ্জ নহয় তুমি যদি ইন্টেন্সিটি ইনক্ৰিজ কৰা এই ষ্টপিং পটেনশিয়েলৰ ভ্যালুত কোনো চেঞ্জ নহয় ইন্টেন্সিটি হে ইনক্ৰিজ কৰিছা বেছি নাম্বাৰ অফ ইলেক্ট্ৰন গৈছে এটা ইলেক্ট্ৰনক ৰখাবলৈ যদি -2 ইলেক্ট্ৰন ভল্ট লাগে সেই 5টা ৰখাবলৈ হে একেটাই বুজি পাইছা একেটাই ইলেক্ট্ৰন ভল্ট এটা দৰকাৰ হ'ব বা ইলেক্ট্ৰন ভল্ট মই জাস্ট এক্সাম্পল দিছো ইমান -2 ইলেক্ট্ৰন ভল্টটো জাস্ট ফৰ এন এক্সাম্পল ওকে সো একেটা এমাউন্টৰ নেগেটিভ পটেনশিয়েলে সেই 5টা ইলেক্ট্ৰনকো তাৰমানে ৰিপেল কৰি থব পাৰিব বিকজ প্ৰতিটো ইলেক্ট্ৰনৰে কাইনেটিক যিমানটো হি এনাৰ্জি লগত লৈ যাব বিচাৰিছে সেই একেটা এমাউন্টৰ এনাৰ্জি লগত লৈ হি গৈ আছে খালি বেছি নাম্বাৰ অফ ইলেক্ট্ৰন যাব যদি ইন্টেন্সিটি বঢ়াই দিয়া তুমি যদি ইয়াত ফ্ৰিকুৱেন্সি ইনক্ৰিজ কৰি দিয়া তুমি যদি এই ইনসিডেন্ট লাইটৰ ফ্ৰিকুৱেন্সি ইনক্ৰিজ কৰি দিয়া এতিয়া কি হ'ব এতিয়া কথাটো এনেকুৱা হ'ল যে তুমি 3টা মাৰ্বল মৰা নাই তুমি দুটাই মাৰিছা বা তুমি দুটা মাৰ্বল মৰা নাই তুমি এটাই মাৰিছা কিন্তু তুমি বহুত বেছি এনাৰ্জিত মাৰিছা ফ্ৰিকুৱেন্সি বহুত বেছি জেনিবা ঠিক আছে বহুত বেছি এনাৰ্জিত মাৰিছা তো তেতিয়া হলে ইয়াৰ পৰা যেটো ইয়াৰ পৰা মাৰ্বলটো ওলাই যাব সেই মাৰ্বলটো বেছি এনাৰ্জিত ওলাই যাব ইয়াত যদি বহুত বেছি এনাৰ্জিৰ ফটোন আহি ইয়াত খুন্দিয়াই দিয়ে ধৰিলা পাৰ ইউনিট এৰিয়াৰ মাজেৰে মাত্ৰ দুটা ফটোন হে আহিছিল দুইটাৰ কিন্তু এনাৰ্জিটো বহুত বেছি বিকজ ফ্ৰিকুৱেন্সি বেছি মানে এনাৰ্জি বেছি গতিকে ইয়াৰ পৰা ইমিটেড ইলেক্ট্ৰনটোৰ এনাৰ্জিটো কিন্তু বেছি হ'ব তেতিয়া অৰ্থাৎ এই বেছি কাইনেটিক এনাৰ্জি লৈ ইয়াৰ পৰা ইয়ালে যাব বিচাৰিছে গতিকে ইয়াক ৰিপেল কৰিবলৈ বেছি ইয়াত পটেনশিয়েল লাগিব না নালাগে লাগিব নেগেটিভ পটেনশিয়েলটো ইয়াক তেতিয়া বেছিকে লাগিব তাৰ মানে যদি তুমি ফ্ৰিকুৱেন্সি চেঞ্জ কৰা তেতিয়া ইয়াত ষ্টপিং পটেনশিয়েলটো বেলেগ হ'ব যে ইমানটো ফ্ৰিকুৱেন্সিৰ যদি লাইট ইমিট কৰা তেতিয়া ইমান এনাৰ্জি লৈ ইলেক্ট্ৰন যাব আৰু তেতিয়া তাক মই ইমানটো এমাউন্টৰ নেগেটিভ পটেনশিয়েল দিলে হি ষ্টপ হৈ যাব কিন্তু মই ফ্ৰিকুৱেন্সি বঢ়াই দিলো আগতকে এতিয়া বেছি এনাৰ্জি লৈ ইলেক্ট্ৰন গৈছে গতিকে মই ইয়াত নেগেটিভ পটেনশিয়েলটো ৰিপেল কৰিবৰ বাবে আগতে যিমান দিছিলো এবাৰ তাতকে বেছি দিব লাগিব অৰ্থাৎ ষ্টপিং পটেনশিয়েলৰ ভ্যালুটো এবাৰ বাঢ়ি গুছি যাব তাৰমানে হেতু মই এটা গ্ৰাফ এটাৰ পৰা চাম এটোটো তোমালোকে বুজি পালা চাগে যে ইন্টেন্সিটি বঢ়ালে ষ্টপিং পটেনশিয়েলৰ ভ্যালুটো চেঞ্জ কিন্তু নহয় বিকজ নাম্বাৰ অফ ইলেক্ট্ৰন বাঢ়িব বাট প্ৰতিটো ইলেক্ট্ৰনৰ এনাৰ্জিটো কিন্তু নাবাঢ়ে একেটা কাইনেটিক এনাৰ্জিতে যাব সো ৰিপেল কৰিবৰ বাবে কোনো ধৰণৰ পটেনশিয়েল চেঞ্জ কৰিবলগীয়া নহয় বাট যদি কথাটো এনেকুৱা হয় ফ্ৰিকুৱেন্সিৰ ক্ষেত্ৰত যদি মই চাবলৈ যাওঁ ঠিক আছে এফালে মই পটেনশিয়েল দেখাইছো পটেনশিয়েলৰ ভ্যালু আৰু এফালে মই কাৰেন্টৰ ভ্যালু দেখাইছো ওকে ধৰিলোৱা এটা পাৰ্টিকুলাৰ ইন্টেন্সিটিৰ এটা পাৰ্টিকুলাৰ ফ্ৰিকুৱেন্সি লাইটৰ বাবে মই এনেকুৱা ধৰণেৰে দেখালো এটো অথনিৰ গ্ৰাফটো একেবাৰে একে এটো হৈছে তাৰ স্যাচুৰেটেড কাৰেন্টৰ ভ্যালু এবাৰ কি হ'ব এবাৰ মই কি কৰিলো ফ্ৰিকুৱেন্সিটো ইনক্ৰিজ কৰি দিলো এনেকুৱা লাইট পঠালো যাৰ ফ্ৰিকুৱেন্সিটো ইয়াৰ ধৰিলোৱা নিউ 1 আছিল এবাৰ নিউ 2 ফ্ৰিকুৱেন্সিৰ মই এটা ইয়াত ৰেডিয়েশন ইনসিডেন্ট কৰিলো তেতিয়া এই পৰ্চনটোলে মই পিছত যাম ইয়াত কোনো ধৰণৰ চেঞ্জ নাহে বাট ইয়াত আহি প্লানি গ্ৰাফটো এনেকুৱা হ'ব সো আগতে যেটো নেগেটিভ পটেনশিয়েল পাইছিলা ধৰিলোৱা মই এটো কি বুলি দেখাইছো ওকে 01 এনেকে দেখাইছো এটো হৈছে -v02 এনেকে ধৰণে দেখাইছো তাৰ মানে আগতে ইয়াৰ পৰা ইয়ালৈকে যেটো ভ্যালু পাইছিলা নেগেটিভৰ এবাৰ ভ্যালুটো বাঢ়িছে যেতিয়া তুমি কি কৰিছা এটা বেলেগ ফ্ৰিকুৱেন্সি এটো নিউ 2 আৰু যত নিউ 2 টো কি হৈ আছে নিউ 1 তকৈ ডাঙৰ মানে বেছি ফ্ৰিকুৱেন্সিৰ ইনসিডেন্ট লাইট বেছি ফ্ৰিকুৱেন্সিৰ ইনসিডেন্ট লাইট দি দিয়া লগালগ কি হৈ গ'ল এবাৰ ইলেক্ট্ৰনখিনি বেছি এনাৰ্জিত ইয়াৰ পৰা ইয়ালে যাব বিচাৰিছে সো তাক ৰিপেল কৰাবৰ বাবে তুমি যেটো নেগেটিভ পটেনশিয়েল দিবা হেতু বেছি হ'ব লাগিব তাৰমানে সো অলপ মানে এফালে শিফট হোৱা দেখাইছো
বাট ইয়াত এটা কাহিনী হৈ আছে কি হৈ আছে যে তুমি ফ্ৰিকুৱেন্সি বেছি ফ্ৰিকুৱেন্সি লাইট তুমি ইমিট কৰালা কিন্তু আগতে যেনেকৈ ইন্টেন্সিটি বেছি হতে স্যাচুৰেটেড ভ্যালুটো বেছি হৈছিল ম্যাক্সিমাম কাৰেন্টৰ ভ্যালুটো বেছি হৈছিল ইয়াত কিন্তু নাই হোৱা তুমি যদি আৰু ফ্ৰিকুৱেন্সি ইয়াত বেছি কৰা ইয়াৰ জাস্ট ষ্টপিং পটেনশিয়েলৰ ভ্যালুটো বাঢ়ি যাব এটো ধৰিবা নিউ 3 এটো নিউ 2 ষ্টপিং পটেনশিয়েলৰ ভ্যালুটো বাঢ়ি যাব বাট স্যাচুৰেটেড ভ্যালুটো কিন্তু সেম থাকিব কিয় দুটা বস্তুৰ মাজত ডিফাৰেন্সটো চাই থাকা তুমি যদি ফ্ৰিকুৱেন্সি ইনক্ৰিজ কৰাইছা ইট মিন্স এটো নেকি ধৰি লোৱা মই আকৌ এটো এক্সাম্পল দিম এতিয়া ইয়াত মাৰ্বল কিটা পাতি থৈছো এটা মাৰ্বলে মাৰিবা তুমি দুটা নামাৰা এবাৰ কিয়নো তুমি ইন্টেন্সিটি বহাব বিচৰা নাই তুমি ফ্ৰিকুৱেন্সি বহাইছা সেই মাৰ্বলটো তুমি ইয়াক নক আউট কৰিবৰ বাবে মাৰি পঠালে হি উলাই গুছি গল আকৌ এটাই মাৰিছা কিন্তু বেবাৰ বেছি এনাৰ্জিত মাৰিছা ইন্টেন্সিটি বহোৱা মানেহে বেছিকে মাৰ্বল মৰা তুমি ফ্ৰিকুৱেন্সি বহাইছা এটাই মাৰিছা আগতে এটা মাৰিছিলা এটাই মাৰিছা বাট বেছি এনাৰ্জিত মাৰিছা এবাৰ কি হ'ব বেছি এনাৰ্জিত কিন্তু এটা মাৰ্বলে ইয়াৰ পৰা ওলাই যাব দুটা মাৰ্বল ওলাই না যায় কাৰেন্টটো কেতিয়া বাঢ়িব যেটা নাম্বাৰ অফ ইলেক্ট্ৰন বাঢ়িব ইয়াত নাম্বাৰ অফ মাৰ্বল বেছিকে নক আউট হলে এই নাম্বাৰ অফ ইলেক্ট্ৰন বেছিকে ফ্লো হোৱাটো নিচিনা মিলি আছে নাই কথাটো বুজি পাইছা নাই নাম্বাৰ অফ ইলেক্ট্ৰন সোৱা আকৌ ইয়ালে হা ইয়াত যদি মই নাম্বাৰ অফ এই স্ট্ৰাইক কৰা মাৰ্বলৰ নাম্বাৰটো যদি মই বহাও তেতিয়া ইয়াৰ পৰা ইমিডিয়েট নাম্বাৰ অফ ইলেক্ট্ৰন বাঢ়িব মই যদি এটা মাৰ্বলে মাৰো হেতু এবাৰ কম জোৰছে এবাৰ বেছি জোৰছে এবাৰ তাতকেও জোৰছে মাৰো আলটিমেটলি তো এটা না মাৰ্বলে ইয়াৰ পৰা নক আউট হ'ব যদি মই একেটা মাৰ্বলকে বেলেগ ফোৰ্স দি মাৰি থাকো বেলেগ এনাৰ্জি দি বুজি পাইছা সো ফটোন নাম্বাৰ অফ ফটোন মই চেঞ্জ কৰা নাই কিন্তু ফটোন যে ইনসিডেন্ট কৰাইছো তাৰ বেছি এনাৰ্জি ফটোন ইনসিডেন্ট কৰাইছো সো তুমি যদি ইয়াত বেছি ফ্ৰিকুৱেন্সিৰ লাইট ইনসিডেন্ট কৰবা ইয়াত নাম্বাৰ অফ ইমিডিয়েট ইলেক্ট্ৰন বাঢ়িব নে ইমিডিয়েট ইলেক্ট্ৰনৰ এনাৰ্জি বাঢ়িব যদি পাঁচটা ইলেক্ট্ৰন ইমিট হৈছিল ফ্ৰিকুৱেন্সি বহাই দিয়া পাঁচটাই হ'ব বাট এবাৰ হে পাঁচটাই জিটো এনাৰ্জি লৈ ট্ৰেভেল কৰিব হে এনাৰ্জিটো কিন্তু বেছি হ'ব হেকাৰণে ষ্টপিং পটেনশিয়েল বাঢ়িছে এনাৰ্জিটো বেছি হ'ব কিন্তু নাম্বাৰ অফ ইলেক্ট্ৰন একেটাই থাকিব যদি তুমি ফ্ৰিকুৱেন্সি অকল ইনক্ৰিজ কৰা গতিকে ইয়াত হে সেম এমাউন্টৰ ইলেক্ট্ৰনে ফ্লো হৈ থাকিব যদি তুমি এনাৰ্জি ইয়াত ইনক্ৰিজ কৰা অৰ্থাৎ ফ্ৰিকুৱেন্সি যদি ইনক্ৰিজ কৰা সেম এমাউন্টৰ যদি ইলেক্ট্ৰন ফ্লো হৈ থাকে আলটিমেটলি স্যাচুৰেটেড কাৰেন্টৰ ভ্যালুটো সেম থাকিব কাৰেন্টৰ ভ্যালুটো কোনো চেঞ্জ নহয় বুজি পাইছা জিটো ম্যাক্সিমাম ভ্যালু আছিল নিউ 1 ফ্ৰিকুৱেন্সিত হেটোই ম্যাক্সিমাম ভ্যালু থাকিব নিউ 2 আৰু নিউ 3 ফ্ৰিকুৱেন্সিত এটো মই এনেকে ধৰণৰ ইয়াত দেখাম তাৰ মানে নিউ 1 নিউ 3 ইজ গ্ৰেটাৰ দেন নিউ 2 ইজ গ্ৰেটাৰ দেন নিউ 1 হৈ আছে কথাটো গম পাইছা আৰু যাৰ ফ্ৰিকুৱেন্সি আটাইতকৈ বেছি তাৰ কাৰণে ষ্টপিং পটেনশিয়েলৰ ভ্যালুটো বেছি হ'ব বাট স্যাচুৰেটেড কাৰেন্টৰ ভ্যালুটো সেম হ'ব বিকজ ফ্ৰিকুৱেন্সি ইনক্ৰিজ এনাৰ্জি ইনক্ৰিজ সেম এমাউন্টৰ ইলেক্ট্ৰনে যাব বেছি এনাৰ্জিতহে যাব বাট সেম এমাউন্টৰ ইলেক্ট্ৰন গতিকে সেম এমাউন্টৰ ইলেক্ট্ৰনে যদি ফ্লো কৰি থাকে ফটো কাৰেন্টত কোনো এফেক্ট নপৰিব সেম হ'ব তাৰ স্যাচুৰেটেড ভ্যালুটো সেম হ'ব ম্যাক্সিমাম ভ্যালুটো ঠিক আছে ওকে সো আমি এই প্ৰায়খিনি বস্তু আলোচনা কৰিলো এতিয়া ইফেক্ট অফ ইন্টেন্সিটিৰ ওপৰত কেনেকৈ ডিপেন্ড কৰে দেন ইফেক্ট অফ পটেনশিয়েল অন ফটো কাৰেন্ট পটেনশিয়েলৰ ওপৰত কেনেকৈ ডিপেন্ড কৰে পটেনশিয়েল বহালে কি হ'ব আকৌ পটেনশিয়েল নেগেটিভ কৰি দিলে কি হ'ব হয়নে বহালে কি হ'ব বহালে কাৰেন্টটো বাঢ়িয়ে থাকিবনে স্যাচুৰেটেড কনস্ট্যান্ট হৈ যাব কেতিয়া যিমান এমাউন্ট ইমিট হৈছিল গুটেখিনি ইলেক্ট্ৰনে যদি হি কালেক্ট কৰি লয় ওকে তাৰপিছত নেগেটিভ কৰি দিলে লাহে ফটো কাৰেন্টটো কমি লাষ্টত জিৰো হৈ যাব কোনটো পটেনশিয়েলৰ কাৰণে জিৰো হ'ব ষ্টপিং পটেনশিয়েলৰ কাৰণে ষ্টপিং পটেনশিয়েলৰ ভ্যালু কিহৰ ওপৰত ডিপেন্ড কৰে এই মেটেৰিয়েলটোৰ ওপৰতো ডিপেন্ড কৰে বেলেগ মেটেৰিয়েলৰ কাৰণে বেলেগ হ'ব পাৰে আৰু এই মেটেৰিয়েলটো একে ৰাখি তুমি যদি ইয়াত ইন্টেন্সিটি চেঞ্জ কৰা ষ্টপিং পটেনশিয়েল চেঞ্জ হ'বনে নহয় কেতিয়া চেঞ্জ হ'ব যেতিয়া তুমি ফ্ৰিকুৱেন্সি ইয়াত চেঞ্জ কৰিবা বেলেগ ফ্ৰিকুৱেন্সিৰ লাইট ইমিট কৰিবা একেটা মেটেৰিয়েল ৰাখি তেতিয়া ষ্টপিং পটেনশিয়েলৰ ভ্যালু বেলেগ হ'ব ঠিক আছে কিয় বেলেগ হ'ব বিকজ ইন্টেন্সিটি বেছি কৰিলে বেছি নাম্বাৰ অফ ইলেক্ট্ৰন ইমিট হ'ব বাট ইলেক্ট্ৰনটো এনাৰ্জিটো ইনক্ৰিজ নহয় যদি তুমি ফ্ৰিকুৱেন্সি ইনক্ৰিজ কৰা সেম এমাউন্টৰ ইলেক্ট্ৰনে ইমিট হ'ব বাট প্ৰতিটো ইলেক্ট্ৰনৰ এনাৰ্জিটো কিন্তু বেছি হ'ব ওকে ঠিক আছে সো এখিনি বস্তু আমি সামাপু কৰিলো গুটে বস্তুখিনি এটো সামাৰি বুলি তোমালোকৰ নোটত এক্সট্ৰাকে লিখাইছিলো যে সামাৰি অফ এক্সপেৰিমেন্টাল ষ্টাডি অফ ফটো ইলেক্ট্ৰিক ইফেক্টৰ সামাৰি কি তিনটা পইণ্ট জাস্ট লিখি থোৱা আছে তাত যে প্ৰথমটো ইন্টেন্সিটি বহালে যে ফটো কাৰেন্টটো বাঢ়িব হেতু ইন্টেন্সিটি যিমানে বহাবা বেছিকে ইলেক্ট্ৰন ইয়াৰ পৰা ওলাব বেছি ইলেক্ট্ৰনে আউটাৰ সাৰ্কিটত মুভ কৰিব কাৰেন্টটো বাঢ়িব সিম্পল কথা সেকেন্ড পইণ্টটো মই কি দিছো ষ্টপিং পটেনশিয়েল ইজ ইন্ডিপেন্ডেন্ট অফ ইন্টেন্সিটি অফ ইনসিডেন্ট লাইট এইটো মই বাৰে এতিয়া কৈ আছো দেন লাষ্ট পইণ্টত এটা কথা কোৱা হৈছে যে তুমি ইন্টেন্সিটি যিমানে নবহুৱা লাগে যেনেকৈ মই এইমাত্ৰ কৈছিলো তুমি লাগে তুমি এটাৰ ঠাইত তুমি ইয়াত গুটেই কিটা মাৰ্বলৰ পুনে পুনে এটা মাৰ্বল মাৰি পঠোৱা কিন্তু খুব লাহেকে মাৰিছা কোনো এনাৰ্জি দিয়া নাই
এটা মাৰ্বল ওলাই নাযায় অৰ্থাৎ তুমি ইন্টেন্সিটি বহুতে বহাইছা কিন্তু সাফিসিয়েন্ট এমাউন্টৰ তাত ফ্ৰিকুৱেন্সি নাই মিনিমাম ফ্ৰিকুৱেন্সিটো নাই যাক কোৱা হয় থ্ৰেশহোল্ড ফ্ৰিকুৱেন্সি সেই ফ্ৰিকুৱেন্সিটোৰ এনাৰ্জি নোহোৱালৈকে কিন্তু ইয়াৰ পৰা এটাও ইলেক্ট্ৰন ইমিট নহয় তাৰ মানে ফটো ইলেক্ট্ৰিক ইফেক্টে নোপোৱা অকল ইন্টেন্সিটি যদি বহাই থকা ফ্ৰিকুৱেন্সি নবহুৱাকে বা এনেকুৱাটা লাইটৰ তুমি ইন্টেন্সিটি বহাইছা যিটো লাইটৰ মিনিমাম এমাউন্টৰ এনাৰ্জি কোনো নাই এনেকুৱাটা এমাউন্টৰ এনাৰ্জি জি তুমি 4টা মাৰ্বল মাৰি পঠাইছা যত এটা মাৰ্বলটো হে সাফিসিয়েন্ট এনাৰ্জিটো নাই যে হি বেলেগ এটা মাৰ্বলক গৈ খুন্দিয়াই হে বাকসটোৰ পৰা উলিয়াই পঠাব পাৰে লাভ হ'ব জানো ইয়াত নকআউট হ'ব জানো নহয় তাৰ মানে ইয়াৰ পৰা ইলেক্ট্ৰন ইমিজন হ'ব জানো নহয় অৰ্থাৎ যদি তুমি ইন্টেন্সিটি যিমানে নবহুৱা তুমি যদি মিনিমাম ফ্ৰিকুৱেন্সিৰ ইয়াত ৰেডিয়েশন ইনসিডেন্ট নকৰবা অৰ্থাৎ থ্ৰেশহোল্ড ফ্ৰিকুৱেন্সিৰ মিনিমাম ফ্ৰিকুৱেন্সিটোক মই কি বুলি কম থ্ৰেশহোল্ড ফ্ৰিকুৱেন্সিৰ যদি তুমি লাইট ইনসিডেন্ট নকৰবা ইয়াত ফটো ইলেক্ট্ৰিক ইমিজন পাবানে দা আনসাৰ ইজ নো নোপোৱা ঠিক আছে ওকে এইখিনিয়ে বস্তু লাষ্টলি এটা বস্তু তোমালোকক দেখাম আৰু তাৰ পিছত আমাৰ আজিৰ ক্লাছটো শেষ হ'ব যেটো হল যে মেটেৰিয়েলৰ ওপৰত কেনেকৈ ডিপেন্ড কৰিব আমাৰ এই ফটো কাৰেন্টটো ধৰি লোৱা মই এফালে দেখাইছো এটা frequency of incident light jimantu light yat incident hoise tar frequency tu moi efale dekham aru efale moi dekhaisu stopping potential yes so eta graph stopping potential versus incident light or frequency eta graph dhorilo etu eta metal এই মেটেলটোৰ কাৰণে মেটেলটোৰ নামটো মই এ দিলো এটো মেটেলৰ কাৰণে বি দিলো সো দুইটা মেটেলৰ কাৰণে মই গ্ৰাফটো কেনেকৈ দেখাইছো ইয়াৰ কাৰণে এটা বেলেগ গ্ৰাফ ইয়াৰ কাৰণে এটা বেলেগ গ্ৰাফ বাট দুইটা গ্ৰাফ কেনেকুৱা directly proportional eta graph eta linear eta তোমালোকে গ্রাফ দেখি পাইছে ঠিক আছে তাৰ মানে কেনেকুৱা হৈছে তুমি বেছি ফ্ৰিকুৱেন্সি লাইট দিলে মই যে সেই আগৰ গ্ৰাফটো দেখাইছিলো বেছি ফ্ৰিকুৱেন্সি লাইট দিয়া এই মেটেলটো এটা বাদ দিয়া এটো মেটেলটো বাদ দিয়া এটা মেটেল লৈ ললা ধৰিলোৱা সেই মেটেলটো এটো মেটেলটো ধৰিলোৱা নামটো ধৰিলোৱা এ হয় সেই মেটেলটো তুমি এটা ফ্ৰিকুৱেন্সি লাইট দিছা আৰু সেই ফ্ৰিকুৱেন্সিটো বহাই গৈ আছে তেতিয়ালে ষ্টপিং পটেনশিয়েলৰ ভ্যালুটো বাঢ়ি যাব কিয়নো বেছি ফ্ৰিকুৱেন্সি লাইট পৰিছে বেছি এনাৰ্জিত ইলেক্ট্ৰন ওলাই যাব তাক ৰখাবৰ বাবে বেছি নেগেটিভ পটেনশিয়েল লাগিব অৰ্থাৎ ষ্টপিং পটেনশিয়েলৰ ভ্যালুটো বাঢ়ি যাব ওপৰলে লিনিয়াৰলি যদি তুমি বেলেগ এটা মেটেল লোৱা ধৰিলা বি মেটেলটোৰ কাৰণে খালি এনেকুৱা ধৰণে হ'ব যে ফ্ৰিকুৱেন্সি বহালে ষ্টপিং পটেনশিয়েল বাঢ়িব বাট তাৰ কাৰণে গ্ৰাফটো বেলেগ পাবা বেলেগ মেটেলৰ কাৰণে বেলেগ পাবা তাৰমানে ঠিক আছে হয়তো এফালেও হ'ব পাৰে নহবা এফালেও হ'ব পাৰে এটো ডিপেন্ড কৰিব মেটেলটোৰ ওপৰত ঠিক আছে ওকে সো এইখিনি বস্তু তোমালোকে ভালদৰে নোটটো এবাৰ ফলো কৰিবা আৰু লগতে ক্লাছটো যদি এবাৰত বুজি পোৱা নাই তোমালোকে দুবাৰত হলো চাবা কিয়নো আজি ক্লাছটো ফুললি কনসেপচুৱেল হয় অলপমান মই বেছিকৈ এক্সপ্লেইন কৰিছো যিবিলাক তোমালোকৰ নোটখিনিত নাই বাট বুজি পালে বস্তুটো অলপমান ইন্টাৰেষ্টিং হয় হেবাবে ঠিক আছে গতিকে যদি কিবা ডাউট আছে হোৱাটছএপত মোক সুধিবা আৰু সুধিবা কিন্তু নুহুৰাকে নাথাকিবা আৰু আজি ক্লাছটো তোমালোকে জুনে চাই আছা এতিয়াটো ক্লাছটো আমাৰ শেষেই হ'লগে বাৰু সো ইয়াৰ আগৰ ক্লাছৰ লগত খুবে ৰিলেটেড হয় কিন্তু যদি কিবা আজি ক্লাছটোত কোৱা কথা আগৰ ক্লাছটোৰ কিবা যদি তোমালোকৰ কিবা পাহৰা নিচিনা লাগিছে তেতিয়াহলে এই ক্লাছটো পজ কৰি প্লানি আগৰ ক্লাছটো এবাৰ চাই লৈ আকৌ এই ক্লাছটোত আহা তেতিয়া ভালকে বুজি পাবা ঠিক আছে সো থ্যাংক ইউ সো মাচ তোমালোকে ধুনীয়াকৈ পঢ়ি থাকা নতুন এটা ক্লাছত নতুন এটা টপিকৰ সৈতে লগ পাম বাই বাই